মঙ্গলাচরণ দিয়ে আমি আরম্ভ করিম। ওম অজ্ঞানতিমিরান্ধস্য জ্ঞানাঞ্জনশলাকয়া চক্ষুरुन्मीलितं येन तस्मै श्रीगुरवे नमः। श्रीचैतन्यमनोभीष्टं स्थापितं येन भूतले स्वयं रूपः कदा मह्यं ददाति स्वपदान्तिकं। वन्देऽहं श्रीगुरोः श्रीयुतापदकमलं श्रीगुरून् वैष्णवांशं श्रीरूपं साग्रजातं सहगणा रघुनाथान्वितं तं सजीवं साद्वैतं सावधूतं परिजनसहितं कृष्णचैतन्यदेवं श्री राधा कृष्ण पादान सहगना ललिता श्री विशाखान्वितांशं नमो विष्णुपादाय कृष्णप्रेष्ठाय भूतले श्रीमते भक्तिवेदांत स्वामिनिति नामिने। नमस्ते सरस्वते देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादी पाश्चात्यदेशतारिणे। हे कृष्णा करुणा सिंधु दीनबंधु जगत्पते गोपेश गोपिका कांत राधा कांत नमस्तुते। तप्त कांचन गौरांगी राधे वृंदावनेश्वरी वृषभानुसुते देवी प्रणमामि हरिप्रिये। नीलाचल निवासाय नित्याय परमात्मने बलभद्र सुभद्राभ्यां जगन्नाथाय ते नमः। वृन्दावै तुलसी देवै प्रियावै केशवस्य च विष्णु भक्ति प्रदे देवी सत्यवत्यै नमो नमः। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्त वृंद। हरे कृष्णा 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 हरे 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 राम 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 हरे हरे। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरये। नष्टप्रायेषु अभद्रेषु नित्यं भागवत सेवया भगवती उत्तमश्लोके भक्तिर्भवति नैष्टिकी। कृष्णाय वासुदेवाय देवकी नंदनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः। तमादिदेवं करुणानिधानं तमालवर्णं सुहितावतारम् अपार संसार समुद्र सेतुं भजामहे भागवत स्वरूपम्। श्रीमद्भागवतोऽख्यानं प्रत्यक्ष कृष्ण एव हि स्वीकृतोऽसि मया नाथ मुक्तस्थ भवसागरे। मनोरथमदीयं सफला सर्वथा तया निर्विघ्नेनैव कर्तव्यो दासोऽहं तव केशवः। मुखं करोति वाचालं पङ्गुं लङ्घयति गिरिं यत्कृपातमहं वन्दे श्रीगुरुदिनतारिणं परमानन्दमाधवं श्रीचैतन्यैश्वरम्। नमो विष्णुपादाय कृष्णप्रेष्ठाय भूतले श्रीमते जयपताका स्वामीति नामिने। नमो आसाज्यपादाय निताय कृपपदायिने गौरकथाधामदय नगरग्रामतारिणे। हरि ओम तत्सत्। हरे কৃষ্ণ। তো আজি ভাগৱত শৃংখলাৰ পাঠত উপস্থিত সকলো বৈষ্ণৱ বৈষ্ণৱী শ্ৰী চৰণত মোৰ ধন্যবাদ প্ৰণাম। আপোনালোকৰ বহুতো বৰিষ্ঠ ভক্ত আছে, বৈষ্ণৱ বৈষ্ণৱী আছে, আপোনালোকে মোক কৃপা কৰিব, আশীৰ্বাদ দিব যাতে আপোনালোকৰ আশীৰ্বাদত পুষ্ট হৈ মই ৰক্ষিত হৈ সঠিক সময়ত সঠিক ভাৱেৰে সঠিক শব্দ প্ৰয়োগ কৰি সাধুগুৰু বৈষ্ণৱৰ সন্তুষ্টিৰ কাৰণে ভাগৱত কথা আলোচনা কৰিব পাৰিম। हरे कृष्ण। वंशा कल्पतरुभ्यश्च कृपा सिन्धुभ्येव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। हरे कृष्ण। तो যোৱা ক্লাছত আমি কৰিব পৰা নাছিলো, তাৰ আগৰ ক্লাছত আমি কি কি আলোচনা কৰিছিলো আপোনালোকে যদি অলপ বৰ্ণনা কৰে। কাৰ মনত আছে?
আমি পঞ্চম অধ্যায়ত প্ৰৱেশ কৰিছিলো, চতুৰ্থ অধ্যায় শেষ কৰি পেলাই পঞ্চম অধ্যায়ৰ আমি 9 নম্বৰ শ্লোকলৈকে আমি আলোচনা কৰিছিলো। হৰে কৃষ্ণ প্ৰভু। কোৱা। প্ৰভু, আমি ডিছকাছ কৰিছিলোঁ যে ব্যাসদেৱ ইমান লিটাৰেচাৰ লিখা পিছতো তেওঁ আনছেটিছফাইড ফিল কৰি আছিলে। তো তেওঁ কিয় ছেটিছফাইড ফিল কৰা নাছিলে, কাৰণ তেওঁ ভগৱানৰ বিষয়ত একো মানে তেনেকুৱা লিখা নাছিলে। তো আপুনি কৈছিলে যে আমি কেতিয়া ছেটিছফাইড ফিল কৰোঁ, যেতিয়া আমি ছেল্ফলেছ ছাৰ্ভিচ কৰোঁ ভগৱানৰ কাৰণে, তেতিয়া আমি ছেটিছফাইড ফিল কৰোঁ। তো সেইকাৰণে ব্যাসদেৱে ভগৱানৰ কাৰণে লিখিছিলে, ভগৱানৰ বিষয়ত লিখিছিলে, বাট ইট ৱাজ নট ইন 100%। কিবা এটা মিচিং আছিলে, সেইকাৰণে তেওঁ ছেটিছফাইড ফিল কৰা নাছিলে। তাৰপিছত ব্যাসদেৱ মানে 31 শ্লোকত লিখিছে যে ব্যাসদেৱে সেইটোৰ ওপৰত বহুত চিন্তা কৰিছে যে তেওঁ কিয় আনছেটিছফাইড ফিল কৰি আছে, তেনেকুৱা চিন্তা কৰি আছিলে। তাৰপিছত আপুনি এটা বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰৰ কৈছিলে যে প্ৰায়েনা মিনছ অলমষ্ট। অলদো ব্যাসদেৱ এক্সপ্লেইন কৰিছিলে ভগৱানৰ বিষয়ত, বাট সেইটো মানে কমপ্লিট নাছিলে, সেইকাৰণে তেওঁ আনছেটিছফাইড ফিল কৰি আছিলে। তাৰপিছত নাৰদ মুনি এপিয়াৰ হৈছে, এনেকুৱা আছিলে প্ৰভু। অ'কে, থেংক ইউ। হৰে কৃষ্ণ, ৱেল ট্ৰাইড। ভালে। আৰু কোনে ক'ব? হৰে কৃষ্ণ প্ৰভু। প্ৰভু কওক। 32 নম্বৰ শ্লোকত, প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 32 নম্বৰ শ্লোকত নাৰদ মুনিৰ আগমন হোৱা তাত বৰ্ণনা কৰা আছে। আৰু বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰৰ টিকা অনুযায়ী আপুনি বিশ্লেষণ কৰিছিল, যিহেতু ব্যাসদেৱ এজন ভগৱানৰ এজন সত্যাৱস্থ অৱতাৰ, গতিকে তেওঁৰ দ্বাৰা ত্ৰুটি হোৱাটো সম্ভৱ নহয়। কিন্তু যিহেতু ভগৱানৰ ইচ্ছা অবিহনে কোনো কাৰ্যই নহয়, গতিকে সেই ক্ষেত্ৰতো ব্যাসদেৱৰ হৃদয়ত ভগৱানে এই অসন্তুষ্টিটি নিজে নিজে সৃষ্টি কৰিছিল, যাতে শ্ৰীমদ ভাগৱতৰ উদয় হয়। আৰু ইয়াতে উদাহৰণ হিচাপে কোৱা হৈছিল যে যেতিয়া ব্ৰহ্মা গোবৎসবিলাক চুৰি কৰি গুফাত লুকাই থৈ দিছিল, সেই সময়ত অত্যন্ত যিটো স্নেহশীল আছিল, তো বলৰামে এই দৃশ্যটো দেখি পেলাই খুব আচৰিত হৈছিল। আৰু এইটো এই ভগৱানৰ ইচ্ছা অনুযায়ী এই কামটো হৈছিল, যে কেনেকৈ ভগৱানে কৃষ্ণই ব্ৰহ্মাক মোহিত কৰি পেলাই সেই তেওঁৰ দ্বাৰা মায়াৰ দ্বাৰা আবৃত্ত হৈ পেলাই ব্ৰহ্মাই তেনেকুৱা কাম কৰিছিল। আৰু ব্যাসদেৱৰ মনতো তেনেকুৱাই কৃষ্ণই নিজেই তাৰ মানে স্বয়ং এই কামটো কৰোৱাইছিল। সকলোৰে কৃষ্ণৰ পৰিকল্পনা আছিল, কিন্তু এই লীলাবোৰ আচলতে সাধাৰণ মানুহৰ ক্ষেত্ৰত নহয়। যিটো ভগৱানৰ মহান একজন মহাত্মা সত্যাৱশ অৱতাৰ, মহাত্মাসকলৰ ভগৱানৰ যোগমায়াৰ দ্বাৰা আশ্ৰয় থাকে, আৰু যোগমায়া আৰু মহামায়াৰ পাৰ্থক্য এইটোৱে। তো 33 নম্বৰ শ্লোকত আলোচনা কৰা হৈছিল যে এই শ্লোকত গুৰুত্বপূৰ্ণ কথা হৈছে যে বিধিবত, বিধি মানে হৈছে ব্ৰহ্মাক বুজাইছে, মানে ব্ৰহ্মাক যেনেকৈ সন্মান কৰা হয়, ঠিক তেনেকৈ এটা গুৰু শিষ্য পৰম্পৰাৰ মাধ্যমেদি ব্যাসদেৱে নাৰদক সেই ব্ৰহ্মাৰ লগত তুলনা কৰি পেলাই তেওঁক যিটো ৰিচিপশ্যন, তেওঁক যিটো সন্মান জনাব লাগে, ঠিক তেনেকৈ স্বাগতম জনাইছিল। এতিয়া তাৰপিছতে পঞ্চম অধ্যায়টো আৰম্ভ হয়। 33 নম্বৰ শ্লোকত ইয়াতে চতুৰ্থ অধ্যায়ৰ সমাপন হয়। আৰু পঞ্চম অধ্যায়ৰ ষ্টাৰ্টিঙতে প্ৰথম শ্লোকতে ইয়াত জ্ঞান আৰু কৰ্মৰ অসাৰ বৰ্ণনা আৰু
ভক্তি জীৱনৰ শ্ৰেষ্ঠতা বৰ্ণনা কৰা হৈছে। এই শ্লোকৰ দ্বাৰা আমাৰ শিক্ষা লোৱা উচিত যে কেনেধৰণে আমি অতিথিক সন্মান জনাব লাগে বা অতিথিক আমি কেনেধৰণে আতিথ্য কৰিব লাগে আৰু কেনেকৈ সুশাসন পাদ সেৱা ইত্যাদি ইত্যাদিৰে তেওঁক আমি স্বাগতম জনাব লাগে। এই বিষয়ে আৰু নৱম অধ্যায়তো বিশদভাৱে বৰ্ণনা কৰা আছে। যে এই শ্লোকত নাৰদ মুনি ব্যাসদেৱৰ অন্তৰৰ কথা জানিব পাৰি তেওঁ মিচিকিয়াই হাঁহি পেলাই এতিয়া ২য় নম্বৰ শ্লোকত কোৱা হয় যে নাৰদে ব্যাসদেৱক প্ৰশ্ন কৰিছিল যিহেতু যে ব্যাসদেৱ তুমি যেহেতু সমস্ত প্ৰসন্নতা তাৰমানে কিহৰ কাৰণে প্ৰসন্নতা হোৱা নাই, কিহৰ কাৰণে তুমি চিন্তিত হৈ আছা, আৰু যেহেতু এজন মহান ঋষি পৰাশৰ মুনিৰ সন্তান পুত্ৰ হিচাপে দেহাত্ম বুদ্ধি আচলতে ব্যাসদেৱৰ হ'ব নালাগিছিল, কিন্তু তুমি দেহাত্ম বুদ্ধিত তুমি কিয় ভুগি আছা। আৰু এই কাৰণে সাধাৰণ মানুহৰ ক্ষেত্ৰত যদি এনেকুৱা হয় সেইটো স্বাভাৱিক কথা, কিন্তু ব্যাসদেৱৰ ক্ষেত্ৰত এনেকুৱা ভাৱ অহাটো বৰ আচৰিত কথা। এই সম্পৰ্কে ১ম স্কন্ধতো ২০ নম্বৰ অধ্যায়ত বৰ্ণনা কৰা আছে যে দেহাত্ম বুদ্ধিৰ বিষয়ে ইয়াতে বৰ্ণনা কৰা হৈছে ১ম স্কন্ধত, যে কেনেকৈ এই শ্লোকটো মুখস্থ নাই মোৰো, মানুহবিলাক গো আৰু গাধৰ নিচিনা ইয়াতে তুলনা কৰা হৈছে। কাৰণ তেওঁলোকে যিহেতু ভাবে যে এই ত্ৰিধাতু বাত পিত আৰু কফ ইয়াৰ দ্বাৰা তৈয়াৰী এই মনাটোৰ এটা নিজকে আত্মা আৰু নিজৰ এটা পুত্ৰ পৰিবাৰ ইত্যাদি সব যিটো মামেতি সব মোৰ এটা ভাৱ ধাৰণা থাকে, আৰু সেইবিলাকক গো খৰ্গ বুলি তাত বৰ্ণনা কৰা হৈছে। গতিকে নাৰদে এই ভাৱটো লৈয়ে ব্যাসদেৱৰ অৱস্থা তেনেকুৱা দেখি পেলাই মিচিকিয়াই হাঁহিছিল। ৩য় নম্বৰ ৫ম অধ্যায় ৩য় নম্বৰ শ্লোকত ইয়াৰ ব্যাখ্যা কৰা হয় যে জ্ঞানৰ অভাৱত এনেকুৱা আচলতে ব্যাসদেৱৰ হোৱা নাছিল, কিয়নো মহান পৰাশৰ মুনি পুত্ৰ হিচাপে তেওঁ এজন মহান পণ্ডিত আছিল। বেদান্ত সূত্ৰ আদি মহাভাগৱত ৰচনা কৰাৰ ক্ষেত্ৰত যে ব্যাসদেৱে যি যি পুৰাণবিলাক ৰচনা কৰিছিল সকলোবিলাক নিখুঁত থকা স্বত্বেও কিয় অসন্তুষ্টি প্ৰকাশ কৰিছিল ব্যাসদেৱে, এতিয়া নাৰদক এই বিষয়ে প্ৰশ্ন কৰিব। পঞ্চম ধন্যবাদ। আৰু কোনোবাই বেলেগে কয় নেকি চাওঁ, আৰু কোনে কব? আৰু মনত আছে লাষ্ট ক্লাছ আপোনালোক দুজনে খুব ধুনীয়াকে কলে, ধুনীয়াকে নোট কৰিছে। ৫ৰ পৰা ৭ নম্বৰ শ্লোকলৈ এটা আমি ছেকশ্যন আৰম্ভ কৰিছিলো যে ব্যাসদেৱে প্ৰশ্ন কৰিছে নাৰদ মুনিক যে আপুনি মোৰ অসন্তুষ্টিৰ কাৰণবিলাক কওক। আৰু মনত নাই? অকে, মই চমুকৈ কৈ দিছো যে আমি আজিৰ আলোচনা আৰম্ভ কৰিম। তো ৫ নম্বৰ আৰু ৭ নম্বৰ পৰা ৭ নম্বৰলৈ আলোচনা কৰা হৈছিল যে ব্যাসদেৱে কলে, নাৰদ মুনি যেতিয়া তাক কৈছিল যে আপুনি পৰাশৰৰ পুত্ৰ, আপুনি সকলোবিলাক শাস্ত্ৰ অধ্যয়ন কৰিছে, আপুনি ব্ৰহ্ম উপলব্ধি কৰিছে, তথাপি হে প্ৰভু তুমি কিয় অসন্তুষ্ট? তেতিয়া ব্যাসদেৱে কলে যে হয় প্ৰভু, আপুনি যিবিলাক কৈছে সকলোবিলাকেই সত্য, কিন্তু তথাপি মই মূল কাৰণটো বুজি পোৱা নাই। তৎ মূলম ন আত্মা পৰিতুষ্যতি, মোৰ আত্মা কিয় সন্তুষ্ট হোৱা নাই তাৰ মূল কাৰণটো মই বিচাৰি পোৱা নাই। সেইকাৰণে আপুনি মোক মোৰ এই অসন্তুষ্টিৰ কাৰণটো কৈ দিয়ক। কিয় অসন্তুষ্টিৰ কাৰণ আপুনি ক'ব পাৰিব? কাৰণ আপুনি আত্মভূত আত্মভৱম, আপুনি সেই মহান পিতৃ ব্ৰহ্মাদেৱ যিজন হৈছে আত্মভৱ, মানে আত্মভৱ মানে স্বয়ম্ভূ। তো এনে এজন পিতৃ আপুনি পুত্ৰ হোৱাৰ কাৰণে আপুনি হৈছে অমোঘ দৃক অগাধ বোধম, আপোনাৰ অত্যন্ত জ্ঞান আছে, সেইকাৰণে আপুনি মোৰ এই কাৰণটো বুজি পাব। তাৰপিছত কৈছিল আপুনি সাধাৰণ গুৰু নহয়, আপুনি বায়ুৰ নিচিনা সকলোতে প্ৰৱেশ কৰিব পাৰে, আপুনি পৰমাত্মাৰ নিচিনা, আপুনি আত্মসাক্ষী, আপুনি সূৰ্যৰ নিচিনা সকলো লোকতে ভ্ৰমণ কৰিব পাৰে, সেইকাৰণে আপুনি অৱশ্যই মোৰ এই অসন্তুষ্টিৰ কাৰণ বুজি পাব। এনে কোৱাৰ পিছত ৮ নম্বৰ আৰু ৯ নম্বৰ শ্লোকত
আমি পাইছিলো যে তাতে নাৰদ মুনিয়ে তেওঁৰ ত্ৰুটি, তেওঁৰ যে কি ভুল হৈছিলে সেইটো তেওঁ ৰোগ নিৰ্ণয় কৰিছিলে। 8 নম্বৰ শ্লোকত ৰোগ নিৰ্ণয় কৰিছিলে যে ব্যাসদেৱে ভগৱানৰ কথা যদিও বৰ্ণনা কৰিছে কিন্তু তেওঁ পৰ্যাপ্ত পৰিমাণে কৰা নাই, সাফিচিয়েন্টলি তেওঁ ডেছক্ৰাইব কৰা নাই, অপৰ্যাপ্ত প্ৰচাৰ কৰিছিলে। আৰু 9 নম্বৰ শ্লোকত ব্যাখ্যা হৈছিলে যে তেওঁ চতুৰ্বৰ্গৰ কথা বেছি গুৰুত্ব দিছিলে, ধৰ্ম অৰ্থ কাম আৰু মোক্ষ এইকেইটাৰ ওপৰত বেছি গুৰুত্ব দিছিলে। তো এই দুটা মূল কাৰণ, এই দুটা হৈছে তেওঁৰ ৰোগৰ কাৰণ। এতিয়া আমি তাৰ পিছৰ পৰা 10 নম্বৰ শ্লোকৰ পৰা আজি আমি আলোচনা কৰিম। তো তাৰ আগতে আমি শ্ৰীমদ ভাগৱত মাহাত্ম্য অলপ আলোচনা কৰো। গ্ৰন্থ অষ্টাদশ সাহস্র দ্বাদশ স্কন্ধ সন্মিতঃ পৰীক্ষিত সুখ সংবাদ শ্রীণু ভাগৱতং সতত। এই শাস্ত্ৰ মানে এই ভাগৱতৰ কথা কৈছে, 18,000 গ্ৰন্থ শ্লোক আৰু 12টা স্কন্ধ আছে, যি শাস্ত্ৰ মহাৰাজ পৰীক্ষিত আৰু শ্ৰীল শুকদেৱৰ কথোপকথনেৰে সমৃদ্ধ। আপোনালোকে এই ভাগৱত শাস্ত্ৰ মনোযোগ দি শ্ৰৱণ কৰক। এতিয়া আপোনালোকৰ মনত আছে এই ইয়াত যে কৈছে শ্লোক, এইটো কিন্তু শ্লোকটো পদ্মপুৰাণৰ শ্লোক। ইয়াতে চাৰি কুমাৰে নাৰদ মুনি কৈ আছে যে আমি এতিয়া আপোনাক সেই ভাগৱতৰ কথা আলোচনা কৰিম, আপোনালোকক কম যিখন ভাগৱতত 18,000 গ্ৰন্থ আছে, গ্ৰন্থ মানে শ্লোক আছে, আৰু 12টা স্কন্ধ আছে, আৰু যিখন গ্ৰন্থত পৰীক্ষিত আৰু শুকদেৱৰ কথোপকথন আছে। আপোনালোকে ভাগৱত শাস্ত্ৰ মনোযোগ দি শ্ৰৱণ কৰিব। এই 18,000 গ্ৰন্থৰ অৰ্থটো কি? আমি সাধাৰণতে কওঁ 18,000 শ্লোক 18,000 শ্লোক, এইটো লৈ পেলাই আমি আলোচনা কৰিছিলো ইয়াৰ আগৰ এটা ক্লাছত। কাৰোবাৰ মনত আছে 18,000 গ্ৰন্থ? এটা জাস্ট আমি ৰিকেপিচুলেশ্যন কৰিছো, কাৰণ কি হয় এই কথাবিলাক যদি আমি বাৰে বাৰে আলোচনা কৰো তেতিয়াহ'লে আমাৰ মনত থাকিব। কাৰণ আপোনালোকে প্ৰশ্ন কৰিব পাৰে, যেনেকে বিবিটিৰ আমাৰ প্ৰভুপাদৰ যিখন ভাগৱতম আছে যে 12টা স্কন্ধৰ ভাগৱতম, ইয়াতে কিন্তু 14,000 সামথিং শ্লোক আছে যদি শ্লোক হিচাপে চোৱা যায়। তেতিয়াহ'লে আপোনালোকে কোনোবা প্ৰশ্ন কৰিব, আপোনালোকে যদি ভাগৱত বিতৰণ কৰিব যায়, কৰবাত ক্লাছ দিব যায়, ক'ব পাৰে আৰে আপোনালোকে কৈছে 18,000 শ্লোক, আপোনালোকৰ ভাগৱততো 18,000 শ্লোক নাই, 14,000 কিবা এটা 14,700 নে 800 কিবা শ্লোক আছে, তেনেহ'লে বাকী বিলাক ক'ত গ'ল? তো এইটো লৈ পেলাই আমি আলোচনা কৰিছিলো, কাৰোবাৰ মনত আছে কেনেকে 18,000? 32টা হেৰিয়াত কিবা তেনেকুৱা গ্ৰন্থ হিচাপে, সেইটো ইমান মোৰ বিশদভাৱে মনত নাই। আপুনি প্ৰথম শ্লোক আৰম্ভণিতে কৈছিলে যে যিটো ভাগৱত প্ৰথম স্কন্ধত আছিলে তাত আপুনি ভাঙনি কৰিছিল। আচ্ছা, আৰু কাৰোবাৰ মনত আছে? মনমোহিনী মাতাজী মনত আছে? হৰে কৃষ্ণ গুৰু, মই পাহৰিছো। ওকে, তো এইটো গৰুড় পুৰাণৰ এটা শ্লোক আছে। গৰুড় পুৰাণত কোৱা হৈছে যে গ্ৰন্থ মানে হৈছে 32টা অক্ষৰ, 32টা মানে চিলেবল। যেনেকে ইয়াত যে ধৰক ভাগৱতম শব্দটো আপোনালোকে স্ক্ৰীনখন দেখা পাইছে, শ্লোকটো যে স্ক্ৰীন দেখা পাইছে? পাইছো প্ৰভু। ওকে, তো ইয়াত দ্বিতীয় লাইনত এটা শব্দ আছে ভাগৱতম। ভাগৱতম ইয়াতে 4টা অক্ষৰ আছে, 4টা চিলেবল আছে, ভা গ ব আৰু তম, তৎ অনুচ্চাৰ তম। তো এইবিলাকৰ এই ভাগৱতম শব্দটো 4টা অক্ষৰ। এনেকে কোৱা হৈছে যে 32টা অক্ষৰ যদি থাকে তাহলে 32টা অক্ষৰ লৈ পেলাই এটা গ্ৰন্থ হয়। যিটো লাইনত 32টা অক্ষৰ থাকিব বা মানে 32টা অক্ষৰৰে এটা গ্ৰন্থ বুলি কোৱা হয়। তো আমি আলোচনা কৰিছিলো ভাগৱতৰ প্ৰথম শ্লোকটো কি আছিলে? তাৰ আগতে আছে এটা লাইন, ওম নমো ভগৱতে বাসুদেৱায়। সেই লাইনটোত 12টা অক্ষৰ আছে, যেনেকে ওম ন ম ভ গ ব তে বা সু দে বায়, এই 12টা। প্ৰথম লাইনটোত 12টা অক্ষৰ আছে। তাৰ পিছৰ লাইনটোত আছে 19টা, জন্মাদস্য যত অন্নয়াদ ইতৰত স্বাৰ্থেষু অভিজ্ঞ স্বৰাট। তো এই যে অক্ষৰ বিলাক গণাৰ সময়ত কিছুমান নিয়ম আছে, যেনেকে যেতিয়া কোনো এটা অক্ষৰ আৰু এটা অক্ষৰৰ লগত মিলি যায় তেতিয়া সেইটো এটা বুলি ধৰা হ'ব। যদি হসন্ত থাকে তেতিয়াহ'লে সেইটো ধৰা নহব। যেনে স্বৰাট, তৎ মধ্যনাত তৰ তলত এটা হসন্ত আছে, সেইটো শব্দ ধৰা নহয়। বা যেনেকে জন্মাদস্য যত অন্নয়াত, তাতে এটা অ লুপ্ত হৈ গৈছে, লুপ্ত অক্ষৰক ধৰা নহয়।
এনেকে নিয়মেৰে যদি হিচাপ কৰা যায় তেতিয়াহ'লে প্ৰথম শ্লোকটোত 88টা অক্ষৰ আছে। প্ৰথম শ্লোকটো যদি জন্মাদেশযত শ্লোক যদি প্ৰথমটোত 88টা অক্ষৰ আছে, এতিয়া 88টা অক্ষৰক যদি আপুনি 32ৰে ভাগ কৰে তেতিয়াহ'লে 2.75টা গ্ৰন্থ হয়। অৰ্থাৎ প্ৰথম শ্লোকটোত এই যে আমাৰ এই তথাকথিত প্ৰথম শ্লোক জন্মাদেশযত ইয়াত 2.75টা প্ৰায় 3টা গ্ৰন্থতকৈ অলপ কম আছে। তো এনেকে হিচাপ কৰিলে দেখা যায় যে গোটেই ভাগৱতত 18,000 গ্ৰন্থই আছে, অৰ্থাৎ 18,000 শ্লোক, গ্ৰন্থ বা শ্লোক 18,000 আছে। বুজি পালে কথাটো? 32টা অক্ষৰ থাকিলে সেইটো এক গ্ৰন্থ বুলি ধৰা হয়। তো এইটো মানে মই আপোনালোকক কলো যাতে আপোনালোকৰ মনত থাকে পিছলৈ আকৌ কেনেকে 18,000 শ্লোক আছে ভাগৱতত। তো ইয়াৰ পিছৰ গ্ৰন্থ শ্লোক কওক। গ্ৰন্থ শ্লোক একেই বস্তু প্ৰভু? হয় হয়, একে। আমি শ্লোকৰ অৰ্থটো ভাবো যে গোটেই 4টা লাইন যে আছে সেইটো এটা শ্লোক বুলি ভাবো, কিন্তু আচলতে এইটো নহয়। গুৰু পুৰাণৰ নিয়ম হৈছে 32টা অক্ষৰ যদি থাকে, আপোনালোকে যেতিয়া শ্লোক বিলাক পঢ়িব গণি চাব যে সেনেকে বিশেষকৈ মেক্সিমাম ভাগৱতৰ শ্লোক বিলাক অনুষ্টুপ ছন্দত আছে, কৰবাত অলপ ডাঙৰ শ্লোকো থাকিব পাৰে। গতিকে 32টা অক্ষৰ য'ত হ'ব তেতিয়াহ'লে এটা গ্ৰন্থ হ'ব। কোনোবাটো শ্লোকত যদি 90টা আছে এনেকে ভাগ কৰিব পাৰিব, কৰবাত 60টা যদি আছে এনেকে ভাগ কৰিলে হ'ল। এনেকে যদি হিচাপ কৰা যায়, আজিৰ পৰা প্ৰায় 100 বছৰ আগত এজন বৈষ্ণৱে তেওঁ হিচাপ কৰিছিলে, তেওঁ 17,999টা গ্ৰন্থ পাইছিলে। কৰবাত হয়তো 32টা অক্ষৰৰ হিচাপ কৰোতে ভুল হৈ গ'ল, কিন্তু শাস্ত্ৰ কেতিয়াও মিছা নহয়। বৈদিক শাস্ত্ৰ কেতিয়াও অভ্ৰান্ত বুলি কোৱা হয়, অপৌৰুষেয়। সেইকাৰণে শ্ৰীমদ ভাগৱত 18,000 গ্ৰন্থ বা শ্লোক আছে। নেক্সট, তাৰপিছত শ্লোকটোত আহিছো এতিয়া। তাৱৎ সংসাৰ চক্ৰেস্মিন, আহিছো মই, ভ্ৰমতে অজ্ঞানতঃ পুমাन् यावत् कर्णागता नास्ति শোকশাস্ত্র কটাক্ষণম। যিমান দিন পৰ্যন্ত এক মুহূৰ্তৰ বাবেও এই শোকশাস্ত্ৰৰ কথা কৰ্ণ কুহৰত প্ৰৱেশ নকৰে, সিমান দিন পৰ্যন্ত মানুহ অজ্ঞানৰ বশৱৰ্তী হৈ সংসাৰ চক্ৰত পৰিভ্ৰমণ কৰিয়েই থাকে। চাওক কিমান গুৰুত্বপূৰ্ণ কথা, শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তন কৰা কৈছে। তাৱৎ সংসাৰ চক্ৰেস্মিন, সিমান দিন তেওঁ সংসাৰ চক্ৰত ঘূৰিয়েই থাকিব। ভ্ৰমতে, ভ্ৰমি থাকিব। অজ্ঞানত পুমান, পুমান মানে হৈছে মানুহ। এই অজ্ঞানৰ ফলত মানুহে সিমান দিন সংসাৰ চক্ৰত পৰিভ্ৰমণ কৰিব। কেতিয়ালৈ? যাৱৎ কৰ্ণগতা নাস্তি, যেতিয়ালৈকে তেওঁ কৰ্ণেৰে প্ৰৱেশ নকৰে। কি নকৰে প্ৰৱেশ? শোকশাস্ত্ৰ কথাক্ষণম। এক মুহূৰ্তৰ কাৰণেও যদি শোকশাস্ত্ৰ অৰ্থাৎ এই ভাগৱতৰ কথা যদি কাৰো কৰ্ণেৰে এক মুহূৰ্তৰ বাবেও যদি প্ৰৱেশ নকৰে, অৰ্থাৎ তেওঁ যদি শ্ৰৱণ নকৰে, সিমান দিন তেওঁ এই সংসাৰ চক্ৰত ঘূৰি থাকিবই লাগিব। সেইকাৰণে শ্ৰীমদ ভাগৱত আমি শ্ৰৱণ কৰা, শ্ৰৱণ কৰি পেলাই অন্য শুনোৱা, কীৰ্তন কৰা অত্যন্ত গুৰুত্বপূৰ্ণ। আমি নিজে পাঠ কৰিছো, নিজে শ্ৰৱণ কৰিছো আৰু অন্যক কৈছো, ইয়াৰ ফলত কি হব? সেই মানুহজনৰ উপকাৰ কৰা হব। ঠিক আছে, কি কৈছিলে প্ৰভু কওক? নাই, প্ৰভুপাদৰ ভাগৱতমত যিটো আমি যিটো এই কৰি আছো, কৈছিলে 18,000 শ্লোকত কম আছে বুলি যে কৈছিলে আপুনি। নাই, শ্লোকটো মানে আমি এই হিচাপত যদি আপুনি যেতিয়া প্ৰথম শ্লোকটো যিটো কোৱা হ'ল জন্মাদেশযত, এইটোত আমি এটা শ্লোক 1 নম্বৰ 2 নম্বৰ এনেকে কৰা হৈছেতো, সেনেকে হিচাপ কৰাৰ কাৰণে কমি গৈছে। কিন্তু এই যদি আমি 32টা অক্ষৰ কৰি কৰো তেতিয়াহ'লে 18,000 আছে। মানে শ্লোক হিচাপত যিটো আমি প্ৰথম, দ্বিতীয়, তৃতীয়, তিনটা তেনেকে যদি হেৰি কৰো, তেনেকে এনেকে 14,000 সামথিং আছে, মানে 18,000 পোৱা নাযায়। কিন্তু মানে ঠিক একচুৱেল আছে, অৰ্থত আমি যদি হিচাপ কৰো অক্ষৰ হিচাপে, তেনেহ'লে 18,000 পাম গ্ৰন্থ তাৰ মানে। ওকে, নেক্সট। তো নাৰদ মুনিয়ে ব্যাসদেৱৰ কি কৰিলে? ৰোগ নিৰ্ণয় কৰিলে। দুটা ত্ৰুটি। 8 নম্বৰ শ্লোকত ত্ৰুটিটো আছিল যে পৰমেশ্বৰ ভগৱানৰ মহিমাৰ অপৰ্যাপ্ত প্ৰচাৰ কৰা নাছিল, আৰু 9 নম্বৰ শ্লোকত ৰোগ নিৰ্ণয় হল যে তেওঁ 4 পুৰুষাৰ্থত অধিক গুৰুত্ব প্ৰদান কৰিছিলে। ধৰ্মাদয়ক, ধৰ্ম, অৰ্থ, কাম, মোক্ষ এইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিছিলে তেওঁ। সেইকাৰণেই নাৰদ মুনিৰ প্ৰসন্নতা হোৱা নাছিলে। তো আজি আমি এতিয়া নেক্সট শ্লোকত যাম, 10 নম্বৰ শ্লোক। খুব গুৰুত্বপূৰ্ণ সেকশন আজিৰ পৰা। তো 8 নম্বৰ আৰু 9 নম্বৰ শ্লোকত যেতিয়া নাৰদ মুনি ব্যাসদেৱৰ ৰোগ নিৰ্ণয় কৰিলে, এতিয়া গুৰুত্বপূৰ্ণ শ্লোকটো হৈছে যে প্ৰাকৃত আৰু অপ্ৰাকৃত সাহিত্যৰ কথা বৰ্ণনা কৰা হ'ব। মৃত সাহিত্য আৰু জীৱিত সাহিত্যৰ ওপৰত।
বেয়াদেৱে যে এই ৰচনাবিলাক যে কৰিলে গোটেই সমগ্ৰ বৈদিক সাহিত্যত, তাৰ ভুলটো আঙুলিয়াই দি এতিয়া সমাধানটো দিব নাৰদ মুনিৰ নিচিনা এজন সুদক্ষ বৈদ্যই, এজন গ্ৰেট এক্সপিৰিয়েন্স ডক্টৰৰ নিচিনাকে, ৰাইট? ওকে, জনজাগতিক সাহিত্য আপোনালোকে দেখা পাইছে ইয়াতে, মেগাজিন, নভেল, উপন্যাস, বিভিন্ন ধৰণৰ এইবিলাক আমি দেখা পাওঁ বজাৰত আছে। তো সেই বিষয়ে এতিয়া নাৰদ মুনি কৈছে, খুব গুৰুত্বপূৰ্ণ শ্লোক। নজদ্বসশ্রিত্য পদং হরের যশ জগৎ পবিত্রং প্রগৃণীত করহিসিত তদ্বায়সম তীর্থমুসন্তি মানসা নযত্র হংসা নিরমন্তি শিক্ষয়া। আমি আরো এবার পড়িছো এই শ্লোকটো। নজদ্বসশ্রিত্য পদং হরের যশ জগৎ পবিত্রং প্রগৃণীত করহিসিত তদ্বায়সম তীর্থমুসন্তি মানসা নয়ত্র হংসা নিরমন্তি শিক্ষয়া। অনুবাদ: যি শব্দৰাজিয়ে জগত পবিত্ৰকাৰী ভগৱানৰ মহিমা বৰ্ণনা নকৰে সেইবোৰক ঋষিতুল্য সন্তসকলে কাউৰীবোৰৰ তীৰ্থস্থান বুলি বিবেচনা কৰে। ভগৱত ধামৰ নিবাসী পৰম হংসকলে তেনেকুৱা স্থানত কোনো ধৰণৰ আনন্দ উপভোগ নকৰে। খুব গুৰুত্বপূৰ্ণ। জনজাগতিক সাহিত্যৰ নেচাৰটো কেনেকুৱা এই কথাটো ইয়াত নাৰদ মুনি খুব ধুনীয়াকে ব্যাখ্যা কৰিছে, কি ধৰণৰ এইবিলাক সাহিত্য। তো জনজাগতিক সাহিত্যৰাজি বা প্ৰাকৃত সাহিত্য যিবিলাক কোৱা হয়, তো সেইবিলাক যদিও খুব ধুনীয়াকে তৈয়াৰ কৰা হয়, খুব ধুনীয়া বাইণ্ডিং কৰা হৈছে, ধুনীয়া ফটো দিয়া হৈছে, ভকেবুলাৰি খুব সুন্দৰ এলিকুৱেণ্টলি বনোৱা হৈছে, ধুনীয়া মানে কাগজটো খুব ধুনীয়া, প্ৰিন্টিং খুব ধুনীয়া, এক্সেলেন্ট কোৱালিটিৰ প্ৰিন্টিং হৈছে, তাত ধুনীয়াকে মহান মহান মানে তথাকথিত মহান মহান যিবিলাক সাহিত্যিক আছে তেওঁলোকে তাতে ফৰৱাৰ্ড দিছে, আগ কথা লিখিছে, ধুনীয়া ছবি দিয়া আছে, আৰু বিভিন্ন পুৰস্কাৰ, সাহিত্য একাডেমী পুৰস্কাৰ, নোবেল বঁটা পুৰস্কাৰ, বিভিন্ন ধৰণৰ পুৰস্কাৰে পুৰস্কৃত হৈছে। যদিও যিহেতু এইবিলাক সাহিত্যত পৰমেশ্বৰ ভগৱানৰ বৰ্ণনা কৰা হোৱা নাই, গুণকীৰ্তন কৰা হোৱা নাই, সেইবিলাকক কোৱা হৈছে এইবিলাক হৈছে মৃতদেহৰ নিচিনা। এই সাহিত্যবিলাক মৃতদেহৰ নিচিনা। হৰিভক্তি শুদ্ধোদয়ৰ এটা খুব সুন্দৰ শ্লোকত কোৱা হৈছে, ভগৱদ ভক্তিহীনস্য জাতি শাস্ত্ৰম জপ তপ অপ্ৰাণস্যৈব দেহস্য মন্দনং লোকৰঞ্জনম। কৈছে যে ভগৱত ভক্তিহীনস্য, য'ত ভগৱত ভক্তি য'ত নাথাকে, ভগৱানৰ প্ৰতি য'ত ভক্তি কৰা নহয়, সেইজন মানুহেই হওক বা কোনো সাহিত্যৰ ৰাজিয়েই হওক, এই বিভিন্ন ধৰণৰ আজি পৃথিৱীত লক্ষ লক্ষ লাখ লাখ ধৰণৰ সাহিত্য আছে, উপন্যাস, নভেল, শৰ্ট ষ্টৰি, মেগাজিন, নিউজ পেপাৰ, বিভিন্ন ধৰণৰ সাহিত্যৰাজি আছে। কিন্তু এইবিলাকত যদি ভগৱত ভক্তি যদি নাথাকে, জাতি শাস্ত্ৰ জপ তপ, ভাল ভাল জাতিৰেই হওক বা যি ধৰণৰ সি জপই কৰক তপই কৰক, বহুত কিছু এলিকুৱেণ্টলি লিখক, খুব সুন্দৰ সুন্দৰকে লিখিব পাৰে, মৰিতে চাই না আমি সুন্দৰ ভুৱনে, ভাগৱত কৃপা বহু জানিব, ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিখ্যাত এটা কবিতা, মৰিতে চাইনি আমি সুন্দৰ ভুৱন, এই সুন্দৰ ভুৱনত মই মৰিব নিবিচাৰো, মই ইয়াতেই থাকিব বিচাৰো। এনেকুৱা ধৰণৰ কবিতা লিখি পেলাই ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল প্ৰাইজ পাইছিলে সাহিত্যৰ। কিন্তু শাস্ত্ৰত কৈছে অপ্ৰাণস্যৈব দেহস্য মন্দনং লোকৰঞ্জনম। যেনেকে এটা মৃত দেহক যদি এজন মানুহ মৰি যোৱাৰ পিছত তাক যদি ধুনীয়াকে চন্দন লেপা হয়, ধুনীয়াকে কাপোৰ পিন্ধাই দিয়া হল, তিলক কৰি দিয়া হল, ধুনীয়া ফুলৰ মালা দিয়া হল, দি পেলাই যেতিয়া মানে চিতাত তুলিবৰ কাৰণে যেতিয়া শ্মশানত লৈ যায়, ধুনীয়াকে কীৰ্তন কৰি কৰি লৈ যায়। প্ৰভুপাদে কৈছে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এনেকুৱা এটা কাষ্টম এটা আছে, নিয়ম এটা আছে, যেতিয়া মানুহ মৰি যায় তাক ধুনীয়াকে গা ধুৱাব, ধুনীয়াকে ৰং লগাব, চন্দন লেপিব, তিলক দিব, মালা পিন্ধাব, নতুন কাপোৰ পিন্ধাব, দি পেলাই তেওঁলোকে কীৰ্তন কৰি কৰি আনন্দ নৃত্য কৰি কৰি তেওঁলোকে লৈ যায়। কিন্তু ইয়াৰ পৰা কি লাভটো হব? জন মানুহ মৰিছে, তেওঁ কি বুজি পাব যে মোক ধুনীয়াকে সজোৱা হৈছে? এইবিলাক কি হৈছে? লোকৰঞ্জন, মানুহক কেৱল আনন্দ দিয়াৰ কাৰণে। সাধাৰণ মানুহবিলাক তেওঁলোকে ইমান ৰেচপেক্ট কৰে এজন মৃতদেহক, কিন্তু সেই মৃতদেহটো ৰেচপেক্ট দিয়াৰ পৰা লাভটো কি হব? মানুহজন অলৰেডি মৰি গল, আত্মা তাত নাই। ঠিক একেই কথা ইয়াত কৈছে যে ইমান ধুনীয়াকে যদি জনজাগতিক সাহিত্যবিলাক ৰচনা কৰা হয়ও, তথাপি তাত যদি ভগৱানৰ ভক্তি যদি নাথাকে, যেনেকে যদি মৃতদেহৰ পৰা যদি আত্মাটো গুচি গল, তাত সজোৱাৰ পৰা কি লাভটো হব?
কিয়নো এই সাহিত্যবিলাকৰ একো লাভ নাই বা মৃত বুলি কোৱা হৈছে এই কাৰণে, কিয়নো এই সাহিত্যবিলাকৰ যিবিলাক কন্টেন্ট বা বিষয়বস্তু আছে তেওঁলোকে কেতিয়াও মানুহৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰে। ইয়াতে গুৰুত্বপূৰ্ণ এটা কথাটো হৈছে যে এই ধৰণৰ সাহিত্যত বা এই ধৰণৰ কিতাপত যিটো বিষয়বস্তু তাৰ সেইটো বেছি গুৰুত্বপূৰ্ণ নহয়, যিটো মানে তাৰ প্ৰেজেন্টেশনটো গুৰুত্বপূৰ্ণ নহয়, বিষয়বস্তুটোহে গুৰুত্বপূৰ্ণ, আৰু কি ইন্টেন্ট বা কি মনোভাৱেৰে সেই কিতাপখন লিখিছে সেইটো গুৰুত্বপূৰ্ণ। আমি সাধাৰণতে দেখো যে এই ধৰণৰ সাহিত্যবিলাক, জনজাগতিক সাহিত্যবিলাক কিহৰ কাৰণে লিখা হয়? মানুহৰ মনোৰঞ্জনৰ কাৰণে লিখা হয়। মানুহে বিভিন্ন ধৰণৰ ইন্দ্ৰিয় সুখ ভোগৰ কাৰণে সেক্স লিটাৰেচাৰ, তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ মিউজিক লিটাৰেচাৰ, স্পৰ্টস লিটাৰেচাৰ, ফিলচফিকেল লিটাৰেচাৰ। প্ৰভুপাদে কৈছে একবাৰ এটা লেকচাৰত মই শুনিছিলো যে ডায়েবেটিক এটা ফোৰাম এটা বনোৱা হৈছে, যিবিলাক ডায়েবেটিছ মানুহ তেওঁলোকক সহায় কৰিবৰ কাৰণে $300 বছৰে লৈ পেলাই এখন চাৰ্কুলাৰ বনোৱা হয়, এখন মেগাজিন বনোৱা হৈছে, তেওঁলোকে কেনেকে জীৱন ধাৰণ কৰিব লাগিব ডায়েবেটিছটো ৰোধ কৰাৰ কাৰণে, সেনেকুৱা ধৰণৰ লিটাৰেচাৰ বনোৱা হৈছে। এইবিলাকৰ পৰা কি লাভ হ'ব? তো এইকাৰণে কৈছে যে তদ নজত বছ চিত্ৰপদম, চিত্ৰপদম মানে খুব ধুনীয়াকে যদিও লিখা হৈছে, চিত্ৰপদম যত বছ, যিটো সাহিত্যৰাজিয়ে যদিও খুব সুন্দৰকে লিখা আছে চিত্ৰপদম, ন হৰেৰ যশ, যদি তাত হৰিৰ যশ যদি নাই, কিয় হৰিৰ যশ থাকিব লাগে? পৰমেশ্বৰ ভগৱানৰ তাত গুণাকীৰ্তন কিয় কৰিব লাগে? কিয়নো জগত পবিত্ৰম, এই হৰিৰ নাম বা হৰিৰ যশ যদি তাত থাকে, সেনেকুৱা হৰিৰ নাম গুণকীৰ্তন কৰাৰ মাধ্যমেৰে কি হব? জগতখন পবিত্ৰ কৰিব পাৰিব। তো এই যে কলি যুগৰ যে অপবিত্ৰ জগত, আমি যে জড়জগতত যে আছো, এই গোটেই জগতখনে অপবিত্ৰ। এনেকুৱা অপবিত্ৰ জগতখনে যদি পবিত্ৰ কৰিব লাগে, তাৰ এটাই মাত্ৰ সমাধান হৈছে পৰমেশ্বৰ ভগৱানৰ গুণানুকীৰ্তন কৰা। বাই গ্লোৰিফিকেশন অফ দ্য সুপ্ৰিম লৰ্ড উই ক্যান পিউরিফাই দ্য ইউনিভার্স। কিন্তু তাৰ বিপৰীতে জড়জাগতিক সাহিত্যই কেতিয়াও জগত পবিত্ৰ কৰিব নোৱাৰে। এই কাৰণে কি কোৱা হৈছে, এই ধৰণৰ লিটাৰেচাৰ বিলাকক কোৱা হৈছে যে কাকতীৰ্থ, কাউৰীৰ তীৰ্থস্থান বুলি বিবেচনা কৰা হৈছে। কিয়নো কাউৰী বিলাক ক'ত থাকে? য'ত লেতেৰা পুটিগন্ধময় দুৰ্গন্ধময় আৱৰ্জনা থাকে, তাতেই কাউৰী বিলাকে ঘূৰি ফুৰে। য'ত ডাষ্টবিন থাকিব, য'ত লেতেৰা বস্তু থাকিব, পচা বস্তু থাকিব, তাতে সেই কাউৰী বিলাকে বহি ধুনীয়াকে, সেইটো হৈছে তেওঁলোকৰ তীৰ্থ। তীৰ্থ বেলেগ বেলেগ প্ৰাণী বা মানুহৰ কাৰণে বেলেগ বেলেগ হয়। যেনেকে মদাহীৰ তীৰ্থ কি? বাৰ, য'ত তেওঁলোকে মদ খাব পাৰিব। কাউৰী তীৰ্থস্থান হৈছে ডাষ্টবিন, ডাষ্টবিনত যে লিখা থাকে ইউজ মি, তো কাউৰী ভাবে ইউজ মি তো মোৰ কাৰণে লিখা আছে, মানে মোক ইউজ কৰিব দিছে, তাৰ সেইকাৰণে গৈ পেলাই তাতে ডাষ্টবিনত সিহঁতে পঢ়ে ইউজ মি। ভক্তৰ তীৰ্থস্থান আছে মায়াপুৰ, বৃন্দাবন, পুৰী, দ্বাৰকা, এইবিলাক হৈছে। গতিকে বেলেগ বেলেগ মানুহৰ মনোভাৱৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ তীৰ্থস্থান হয়। তো এই ধৰণৰ সাহিত্যৰাজি বিলাকক যিসকল সন্ত মহাজন আছে, যিসকল ভক্ত আছে, তেওঁলোকে তাক কয় কাকতীৰ্থ। বায়সম, মানস হংসা বুলি কোৱা হৈছে। তদ বায়সম তীৰ্থম, সেইবিলাক সাহিত্যত বায়সৰ তীৰ্থ বুলি কোৱা হৈছে। উচন্তি, উচন্তি মানে তেওঁলোকে ভাবে, কোনে ভাবে? মানসা। তো শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে কৈছে মানসা মানে মানস সৰোবৰত যেনেকুৱা পবিত্ৰ একদম ফটফটীয়া পানীত যেনেকে ৰাজহংস বিলাকে থাকে, ঠিক তেনেকুৱা নিৰ্মল হৃদয়ৰ নিৰ্মৎসৰ যিবিলাক ভক্ত আছে, তেওঁলোকেও এই ধৰণৰ লেতেৰা সাহিত্য বা মৃত সাহিত্যৰ প্ৰতি তেওঁলোকে কেতিয়া আকৃষ্ট নহয়। তেওঁলোকে এই ধৰণৰ সাহিত্য কৈছে কাকতীৰ্থ, বায়সম তীৰ্থ বুলি কোৱা হৈছে। নজত্ৰ হংসা, যি স্থানত এই হংসৰূপী ভক্তসকলে নিৰমন্তি, নিৰমন্তি মানে বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে কৈছে নি মানে হৈছে নিৰন্তৰ, তেওঁলোকে কেতিয়াও নিৰতয়া, ৰমন্তি, ৰমন্তি মানে তেওঁলোকে কেতিয়াও তেওঁলোকে আনন্দ উপভোগ নকৰে। এই ধৰণৰ স্থানত কোনবিলাকে? উচিকছয়া, উচিকছয়া মানে যিসকলে ভগৱানৰ ধামত বাস কৰে। ভগৱানৰ ধামত বাস কৰে মানে গোলক বৃন্দাবনত গৈ পেলাই থাকাও নহয়। যিসকল ভক্তৰ মনোভাৱ কনচিয়াছনেছ সকলো সময়তে বৃন্দাবন কনচিয়াছনেছ, সকলো সময়তে কৃষ্ণ ভাৱনাময়, এই ধৰণৰ শুদ্ধ ভক্তসকলে কেতিয়াও এই ধৰণৰ সাহিত্যক তেওঁলোকে আনন্দ উপভোগ নকৰে। এইটো হৈছে এই শ্লোকৰ খুব গুৰুত্বপূৰ্ণ অৰ্থ। প্ৰভুপাদে খুব ব্ৰিলিয়েণ্টলি তাৎপৰ্যটা লিখিছে, আপোনালোকে কোনোবাজনে পঢ়িব পাৰে। মই আজি মেছেজত দিছিলো, আপোনালোকে কিতাপখন লৈ আহিব পাৰে, কোনোবাজনে পঢ়িব।
সৰি কুইকলি কোনোবা এজনে পঢ়ক আপোনালোকে পঢ়িবলৈ বহুত দেৰি কৰে পঢ়ো হৰে কৃষ্ণ পঢ়ক 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 প্ৰাকৃত মিত বনাম অপ্ৰাকৃত সাহিত্য সেইখিনি নহয় জানো প্ৰভু নাই তলত যিটো দিয়া আছে সেইবিলাকক সাধাৰণতে শ্লোডে আৰু সূক্ষ্ম মনৰ লগত জড়িত জড়জাগতিক বাৰ্তালাপ বুলি জনা যায় পাৰ্থিৱ স্তৰৰ উপমা আৰু ৰূপকেৰে ভৰপূৰিত ভাষাৰে এনে সাহিত্য পৰিপূৰ্ণ হৈ আছে তথাপি এই সকলো অলংকাৰ আদি থকা স্বত্বেও সেই সাহিত্যই ভগৱানৰ মহিমা বৰ্ণনা নকৰে যিকোনো বিষয়ক লৈ ৰচিত তেনে গদ্য বা পদ্য কেৱল মৃতদেহৰ অলংকাৰ বুলিহে বিবেচনা কৰা হয় তো এইটো আমি আলোচনা এইটো কৰিলো কৰিম নেকি প্ৰভু মই কৈ আছো এইটো আলোচনা কৰিলো তো সাধাৰণতে এই ধৰণৰ যিবিলাক সাহিত্য আছে তেওঁলোকে কেৱল এই স্থূল দেহ বা সূক্ষ্ম দেহৰ লগত জড়িত জড়জাগতিক বাৰ্তালাপ বুলি কোৱা হয় তেওঁলোকৰ গোটেই কন্টেন্ট বা বিষয়বস্তুটো হৈছে কেনেকে আমি দেহটোক ভালকে ৰাখিব পাৰো আনন্দ কেনেকে কৰিব পাৰো কেনেকে উপভোগ কৰিব পাৰো কেনেকে আমাৰ জীৱনটো আৰু সুন্দৰময় কৰিব পাৰো গতিকে এনেকুৱা ধৰণৰ সাহিত্য যদিও খুব মানে অলংকাৰ দি পেলাই সুন্দৰকে কবিত্ব দি পেলাই লিখা হয় কিন্তু যিহেতু তাত ভগৱানৰ মহিমা নাথাকে সেইকাৰণে এই ধৰণৰ অলংকাৰ বিলাকো মৃতদেহৰ অলংকাৰ বুলি বিবেচনা কৰা হৈছে কিয়নো আমি জানো যে আত্মা হৈছে চিন্ময় আৰু এই দেহটো হৈছে জড় দেহ এই চিন্ময় আত্মাই কেতিয়াও জড় দেহৰ দ্বাৰা আনন্দ উপভোগ কৰিব নোৱাৰে এই যে আত্মা চিন্ময় আত্মা যে জড় দেহৰ ভিতৰত আছে এই সিচুৱেশনটো হৈছে এটা ইনকম্পেটেবল সিচুৱেশন যেনেকুৱা তেল আৰু পানী কেতিয়াও মিহলি নহয় ঠিক তেনেকে চিন্ময় আত্মাই কেতিয়াও জড় ইন্দ্ৰিয়ৰ মাধ্যমেৰে আনন্দ উপভোগ কৰিব নোৱাৰে সেইকাৰণে চাব যে এই ধৰণৰ যিবিলাক জড় সাহিত্য আছে জড় কিতাপ বা গ্ৰন্থ যিবিলাক উপন্যাস আছে এইবিলাকৰ ভ্যালু কিছুদিন পিছতে নোহোৱা হৈ যায় যেনেকে বাতৰি কাকতখনৰ ভ্যালু একদিনৰ পিছতে নোহোৱা হৈ যাব আজি বাতৰি কাকতখন পঢ়ি আনিছে নিউজ পেপাৰখন অহাকালি সেইখন আপুনি নপঢ়ে আৰু সেইখন পেলাই দিব লাগিব এক মাহৰ পিছত বা দুমাহৰ পিছত আপুনি সেইবিলাক ওজন কৰি পেলাই 10 টকা হিচাপত কেজি হিচাপত বিক্ৰী কৰিব যিখন নিউজ পেপাৰ আজি আপুনি 5 টকা দি পেলাই কিনিছে মাহত আপুনি 150 টকা খৰচ কৰি পেলাই 30 দিনৰ নিউজ পেপাৰ কিনিছে 3 মাহ পিছত একেলগে 10 কেজি নিউজ পেপাৰ আপনি মাত্ৰ 10 টকা কেজিত বিক্ৰী কৰিব লাগিব কোনো ভ্যালু নাই ঠিক তেনেকে এজন হয়তো উপন্যাস এখন হয়তো উপন্যাসৰ খুব বেছি 15 দিন বা এসপ্তাহ বা এক মাহৰ পিছত তাৰ কোনো ভ্যালু নাথাকে কিন্তু শ্রীমদ ভাগৱতম ভগৱত গীতা চৈতন্য চৰিতামৃত যুগ যুগ ধৰি আপোনাৰ আনন্দ উপভোগ কৰিব পাৰিব আজিলৈকে তাৰ কোনো এডিশন সেকেন্ড এডিশন ওলোৱা নাই সেইকাৰণে কোৱা হৈছে যে ইমান ধুনীয়াকে যদি অলংকাৰ দি পেলাই ধুনীয়া বাইন্ডিং ধুনীয়া ফটো ধুনীয়া পেপাৰ সুন্দৰকে তাত লিখা হৈছে কিন্তু তথাপি যিহেতু তাত ভগৱানৰ মহিমা নাই এইবিলাকক মৃতদেহৰ অলংকাৰ বুলি কোৱা হৈছে অপ্ৰাণস্যৈবি দেহস্য মন্দনং লোকৰঞ্জনম কেৱল মানুহৰ লোকৰঞ্জনৰ ব্যৱস্থা কৰা হৈছে নেক্সট পঢ়ক মাতাজি আধ্যাত্মিকভাৱে উন্নত মানুহ যিসকলক শংখ ৰাজহাঁহৰ সৈতে তুলনা কৰা হয় তেওঁলোকে কেতিয়াও এনেধৰণৰ মিত্ৰ সাহিত্যৰ পৰা কোনো আনন্দ নাপায় যিবোৰ হৈছে আধ্যাত্মিকভাৱে মৃত মানুহৰ সুখ ভোগৰ উৎস এই সকলো ৰাজসিক আৰু তামসিক সাহিত্যবোৰত বিভিন্ন ধৰণৰ চাপ মাৰি বিতৰণ কৰা হয় কিন্তু সেইবিলাকে মানুহৰ আধ্যাত্মিক আকাংক্ষা পূৰণ কৰিব নোৱাৰে আৰু সেয়েহে শংখ সদৃশ সাধু পুৰুষসকলে কেতিয়াও সেয়া স্পৰ্শ নকৰে তো এই ধৰণে কোৱা হৈছে যিবিলাক আধ্যাত্মিকভাৱে উন্নত মানুহ কাৰণ তেওঁলোকৰ ৰুচিটো বেলেগ ধৰণৰ এজন মদাহীৰ ৰুচি হৈছে মদ খোৱাৰ কাৰণে এটা মাংস ভোজী মানুহৰ ৰুচি হৈছে মাংস খোৱাৰ কাৰণে কিন্তু এইবিলাক হৈছে ডেড বডি কিন্তু যিসকল আধ্যাত্মিকভাৱে উন্নত মানুহ যিসকল ৰাজহাঁহ ক'ত থাকে একদম নিৰ্মল পানীত থাকে তেওঁলোকে পদুম ফুলৰ তাতে ঠাৰিত লুটি পুটি খাই পেলাই তাতে আনন্দ উপভোগ কৰে সুন্দৰ নিৰ্মল পানীত তেওঁলোকে থাকে আৰু কাউৰীবিলাক ক'ত থাকে য'ত লেতেৰা পুটিগন্ধময় দুৰ্গন্ধময় বস্তু তাত সেইবিলাক কাউৰীবিলাক থাকিব এইকাৰণে কোৱা হৈছে যিসকল আধ্যাত্মিকভাৱে উন্নত মানুহ তেওঁলোকে কেতিয়াও এই ধৰণৰ জড়জাগতিক সাহিত্যৰ প্ৰতি কেতিয়াও আনন্দ উপভোগ নকৰে আৰু সেয়া তেওঁলোকে স্পৰ্শ নকৰে
তো এইটো প্ৰাকৃত সাহিত্যৰ কথা কোৱাৰ পিছত এতিয়া নাৰদ মুনিয়ে অপ্ৰাকৃত সাহিত্যৰ কথা বৰ্ণনা কৰিব। নেক্সট 11 নম্বৰ শ্লোক। তদ্বাগ বিসর্গ জনতাঘ বিপ্লব यस्मिन् प्रतिश्लोकमबद्धवत्यपि नामानि अनन्तस्य यशोऽङ्कितानि यत् शृण्वन्ति गायन्ति गृह्णन्ति साधवः। আকৌ এবাৰ পঢ়িছো, খুব ইম্পৰ্টেন্ট শ্লোক কাৰণে দুবাৰ পঢ়ি দিলো মই। তদ্বাগ বিসর্গ জনতাঘ বিপ্লব यस्मिन् प्रतिश्लोकमबद्धवत्यपि नामानि अनन्तस्य यशोऽङ्कितानि यत् शृण्वन्ति गायन्ति गृह्णन्ति साधवः। আনহাতে যি সাহিত্য অনন্ত পৰমেশ্বৰ ভগৱানৰ নাম, ৰূপ, যশ, লীলা ইত্যাদি অপ্ৰাকৃত মহিমাৰ বৰ্ণনাৰে পৰিপূৰ্ণ, সেয়া হৈছে দিব্য শব্দ তৰংগৰ এক অপূৰ্ব সৃষ্টি, যিয়ে এই বিপদগামী সমাজৰ পাপগ্ৰস্ত জীৱনত এক বিপ্লৱৰ সূচনা কৰে। তেনে দিব্য সাহিত্য আনকি অসম্পূৰ্ণকৈ ৰচিত হলেও নিৰ্মল চিত্তৰ সাধুসকলে শ্ৰৱণ কীৰ্তন আৰু গ্ৰহণ কৰে। তো কি কৈছে আছে, তদ্বাগ বিসর্গ, আগত কলে নজত বছ চিত্ৰপদম, যে সেই চিত্ৰপদম ইমান সুন্দৰকে লিখা সাহিত্যৰাজিয়ে ন হৰিৰ যশ, যত হৰিৰ যশ যদি নাথাকে তেতিয়াহ'লে সেইবিলাক হৈছে বায়সম তীৰ্থ। তাৰ বিপৰীতে এতিয়া নাৰদ মুনি কৈছে তদ্বাগ বিসর্গ, যে সেই সাহিত্যৰাজি, বাগ বিসর্গ মানে সেই ধৰণৰ সৃষ্ট সাহিত্যৰাজি জনতাঘ বিপ্লৱ, মানুহৰ যে অঘ মানে পাপ, মানুহৰ সমস্ত পাপ বিলাক নষ্ট কৰি দিব পৰা ক্ষমতা য'ত ৰাখে। কিন্তু সেই সাহিত্যৰাজি কেনেকুৱা, যে যি সাহিত্যৰাজি ভগৱানৰ নাম, ৰূপ, লীলা আদিৰে পৰিপূৰ্ণ। নামানি অনন্তস্য, অনন্ত হৈছে পৰমেশ্বৰ ভগৱান এটা নাম। পৰমেশ্বৰ ভগৱান কৃষ্ণ অনন্তৰ য'ত যশ বিলাক সুন্দৰকে বৰ্ণোৱা থাকে, তাৰ লীলা বিলাকৰ কথা বৰ্ণনা থাকে, কিন্তু যদি সেইটো সুন্দৰকে ৰচিতও নহয়, আগৰ যিবিলাক কথা কোৱা হল যে জনজাগতে সাহিত্য ধুনীয়াকে লিখা হৈছে, অলংকাৰ দি পেলাই লিখা হৈছে, কোনো ধৰণৰ ব্যাকৰণৰ ভুল নাই, কিন্তু এই ধৰণৰ আধ্যাত্মিক সাহিত্যৰাজি যদি ভালকে শুদ্ধকে ৰচনাও কৰা হোৱা নাই, তাত যদি ব্যাকৰণৰ ভুলো যদি থাকে, তাৰ কিতাপখনৰ যদি পেজ বিলাক ভালো নহয়, তাত লেআউটটো যদি ভালো নাই, তাৰ বাইণ্ডিংটো যদি ভাল হোৱা নাই, কিন্তু যিহেতু তাত ভগৱানৰ নাম, ৰূপ, গুণ, লীলা ইত্যাদি ধুনীয়াকে বৰ্ণনা কৰা আছে, এইটো কি কৰে, শৃণ্বন্তি গায়ন্তি গৃণন্তি সাধৱ, সেই সাধু বিলাকে, যি সাধু বিলাকে আগৰ সেই জনজাগতিক তীৰ্থ মানে সাহিত্য বিলাকক কাউৰীৰ তীৰ্থ বুলি পেলাই বাদ দিছিলে, এতিয়া কিন্তু তেওঁলোকে কি কৈছে, এই ধৰণৰ সাহিত্যৰাজি তেওঁলোকে শ্ৰৱণ কৰে, শৃণ্বন্তি কৰি পেলাই তেওঁলোকে শ্ৰৱণ কৰি কি কৰে, আনন্দতে এইবিলাক গায়ন্তি, গাই পেলাই আকৌ শ্ৰৱণ কৰে, এনেকে শ্ৰৱণ কৰে, গান কৰে, শ্ৰৱণ কৰে, গান কৰি তেওঁলোকে গ্ৰহণ কৰে। শৃণ্বন্তি গায়ন্তি গৃণন্তি সাধৱ। এইটো হৈছে যে আধ্যাত্মিক বা অপ্ৰাকৃত সাহিত্যৰ অপূৰ্ব কাহিনী। কিয়নো এইবিলাকে কি কৰিব পাৰে, যে বৰ্তমান কলিযুগৰ, বা কলিযুগ বুলিও নহয়, যে জড়জগতৰ গোটেই সমাজখনে হৈছে পাপপূৰ্ণ সমাজ। যিহেতু আমি যি ভগৱানক পাহৰি আহিছো, ভগৱানৰ বিমুখ হৈ আহিছো, যেতিয়া আমি ভগৱানৰ বিমুখ হৈ যাওঁ তেতিয়া কি হয়, মায়া আমাক জপতীয়া ধৰে, নিকটস্থ মায়াতেৰে জপতীয়া ধৰে, আমি মায়াগ্ৰস্ত হৈ আছো। তো মায়াগ্ৰস্ত হোৱা মানে আমি পাপী জীৱ, আমি পাপগ্ৰস্ত জীৱ। তো এই পাপগ্ৰস্ত সমাজৰ জীৱবিলাকক উদ্ধাৰ কৰাৰ কাৰণে এনেকুৱা ধৰণৰ সাহিত্যৰাজি বিলাকে কি কৰিব পাৰে, এটা বিপ্লৱৰ সূচনা কৰিব পাৰে। আৰু এই বিপ্লৱৰ সূচনা আমি দেখিছো শ্ৰীল প্ৰভুপাদৰ কৃপাত। এই যে সুন্দৰ সুন্দৰ ভাগৱত, চৈতন্য চৰিতামৃত, ভগৱত গীতাৰ যে সাহিত্যৰাজি পঢ়ি পেলাই মানুহ আজি হাজাৰ হাজাৰ লাখ লাখ মানুহ ভগৱত ভক্ত হৈছে, কৃষ্ণ ভক্তি আঁকোৱালি লৈছে, কৃষ্ণ ভক্তি অনুশীলন কৰিছে, অৰ্থাৎ সমাজত সেই মানুহবিলাকৰ পাপ ৰাশিবিলাক ধুই নাশ হৈ গৈছে। এইটোৱে প্ৰমাণ। শ্ৰীল প্ৰভুপাদ তাৎপৰ্যত কি সুন্দৰ কথা লিখিছে চাওক, কোনো আৰু বেলেগ এজনে পঢ়ক, আপোনালোকে সোনকালে পঢ়াৰ চেষ্টা কৰিব, তেতিয়াহ'লে আমি আৰু আগুৱাই যাব পাৰিম। মাইকটো অন কৰি পঢ়ি যাওক। কোনখিনি পৰা পঢ়িম বাৰু? এই আপোনালোকে স্ক্ৰীনত দেখুৱাই দিয়া আছে, স্ক্ৰীনত যিটো আছে এইটো পঢ়ক। সমগ্ৰ পৃথিৱীৰে পৰিৱেশত শ্ৰীমদ ভাগৱতৰ দিব্যবাণীৰ প্ৰসাৰ ঘটোৱাৰ ক্ষেত্ৰতো একেধৰণেই এক সহযোগিতাৰ প্ৰয়োজন হৈছে। প্ৰকৃততে এইখন এক মিনিট ৰ'ব, আলোচনা কৰো আমি এইটো।
সমগ্ৰ পৃথিৱীৰে কলুষিতাপূৰ্ণ পৰিৱেশত শ্ৰীমদ ভাগৱতৰ দিব্যবাণীৰ প্ৰসাৰ ঘটোৱাৰ ক্ষেত্ৰতো একেধৰণে এটা সহযোগিতাৰ প্ৰয়োজন হৈছে। কি কৈছে ইয়াতে শ্ৰীল প্ৰভুপাদে, যে এই যে এতিয়া সমাজত হাজাৰ হাজাৰ লাখ লাখ এনেকুৱা ধৰণৰ প্ৰাকৃত সাহিত্য আছে। আমি দ্বিতীয় স্কন্ধত পাম যে শ্ৰোতব্যাদিনী ৰাজেন্দ্ৰং মৃণাংসন্তি সহস্ৰশ। সুখদেৱ গোস্বামী পৰীক্ষিত মহাৰাজক কব যে এই যে সাধাৰণ অভক্ত বা জড়জাগতিক লোক আছে, তেওঁলোকে শুনাৰ বিষয়বস্তুৰ অভাৱ নাই। শ্ৰোতব্যাদিনী ৰাজেন্দ্ৰং মৃণাংসন্তি সহস্রত অপশ্যতাম আত্মতত্ত্বং গৃহেষু গৃহমেধিনাম। এই যে গৃহমেধি মানুহ যিবিলাক আছে, যিসকলে কেৱল জড় বিষয় ভোগত মানে যুক্ত হৈ আছে, তেওঁলোকে শুনাৰ কাৰণে বিষয়বস্তুৰ অভাৱ নাই। আপুনি য'তেই যাওক, বজাৰত যাওক, মাছৰ বজাৰত যাওক, ভাতৰ বজাৰত যাওক, বা ট্ৰেইন ষ্টেচনত যাওক, এয়াৰপৰ্টত যাওক, য'তেই নাযাওক, চাৰিওফালে কেৱল এই ধৰণৰ গ্ৰন্থবিলাকে ভৰ্তি হৈ আছে। কিন্তু সেইবিলাকৰ পৰা মানুহৰ কিবা লাভ হৈছে? মানুহ কেৱল আৰু বিষয়বস্তুত বেছিকৈ নিমজ্জিত হৈ পৰিছে। তো এই ধৰণৰ মানুহবিলাকক উদ্ধাৰ কৰাৰ কাৰণে আমি শ্ৰীমদ ভাগৱতৰ কথা দিব্য প্ৰচাৰ কৰাৰ কাৰণে এটা সহযোগিতাৰ প্ৰয়োজন হৈছে। নেক্সটটো পঢ়ক, নেক্সট পেৰাটো। প্ৰকৃততে এইখন হ'ল আধ্যাত্মিক মূল্যবোধ সম্বন্ধিত এক বিজ্ঞান, আৰু সেয়েহে আমি ভাষাটোতকৈ ইয়াৰ বিষয়বস্তুটোৰ প্ৰতি অধিক আগ্ৰহী। যেটো অলপ আগতে আলোচনা কৰিলো, এই যে আধ্যাত্মিক ভাগৱত হোক বা চৈতন্য চৰিতাম বা ভগৱত গীতা, এইটো হৈছে আধ্যাত্মিক মূল্যবোধ সম্বন্ধিত এখন বিজ্ঞান, এটা খুব ডাঙৰ এটা বিজ্ঞান। আৰু এই কাৰণে এই বিজ্ঞানটোত ভাষাটো কি সেইটো গুৰুত্বপূৰ্ণ কথা নহয়, ইয়াৰ বিষয়বস্তুটোহে বেছি গুৰুত্বপূৰ্ণ কথা। আপোনালোকে যদি মন কৰিছে, শ্ৰীমদ ভাগৱতৰ প্ৰথমতেই প্ৰভুপাদে যেতিয়া ভূমিকাত লিখিছে, তাত তেখেতে এই শ্লোকটো চাব, সকলো ভাগৱতৰ প্ৰত্যেকটো স্কন্ধতে একদম প্ৰথমতেই প্ৰভুপাদে যিটো ভূমিকা লিখিছে তাত তেওঁ এই কথাটো লিখিছে। কিয়নো প্ৰভুপাদে তাত লিখিছে যে মোৰ মাতৃভাষা ইংৰাজী নহয়, মই বেংগলী, মোৰ মাতৃভাষা হৈছে বেংগলী, কিন্তু মই এতিয়া ইংৰাজী ভাষাত এই ভাগৱতৰ কথা লিখিছো যাতে পৃথিৱীৰ সকলো মানুহে ভাগৱতৰ পৰা তাৰ ফলটো লাভ কৰিব পাৰে। কিন্তু যিহেতু মোৰ মাতৃভাষা ইংৰাজী নহয়, মই এইটো উপস্থাপন কৰাৰ সময়ত মোৰ বহুত শৰ্ট কামিংছ আছে, মোৰ বহুত ভুল থাকিব পাৰে। কিন্তু তথাপিও যিহেতু ইয়াৰ বিষয়বস্তুটো অত্যন্ত গুৰুত্বপূৰ্ণ, আধ্যাত্মিক, মানুহৰ পাপপূৰ্ণ জীৱনৰ পৰা তাক উদ্ধাৰ কৰিব পাৰে, সেইকাৰণে এই ধৰণৰ সাহিত্য মানুহক সহায় কৰিব পাৰিব। সেইকাৰণে প্ৰভুপাদে সেই কথাটো গুৰুত্ব দি পেলাই ইয়াত কৈছে, ইয়াত বিষয়বস্তুটোৰ প্ৰতি বেছি আগ্ৰহ দিয়া উচিত। কি বিষয়বস্তু? ইয়াত ভগৱানৰ নাম, গুণ, ৰূপ, লীলা আদি বৰ্ণনা কৰা হৈছে। ইয়াত কিমান ধুনীয়া আপুনি লেংগুৱেজ দিছে, কিমান এলেকুৱেণ্টলি আপুনি প্ৰচাৰ কৰিছে, কিমান সুন্দৰ গ্ৰামেটিকেল ইউজ কৰিছে, সুন্দৰ সুন্দৰ একদম দাঁত ভঙা শব্দ দিছে, সেইটো গুৰুত্বপূৰ্ণ কথা নহয়। আপুনি সাধাৰণ মানুহে বুজিব পৰাকে যে বিষয়টো উপস্থাপন কৰিছে, সেইটো বেছি গুৰুত্বপূৰ্ণ কথা। নেক্সট, আৰু অন্যজনে পঢ়ক, কল্পতৰু গৌৰাঙ্গ প্ৰভু পঢ়ক। এনে পৰিস্থিতিত শ্ৰীমদ ভাগৱতৰ দৰে আধ্যাত্মিক সাহিত্যই কেৱল যে জনসাধাৰণক কলুষিত মনকেই নিষ্কুলুক কৰিব এনে নহয়, লগতে তেওঁলোকৰ উৎসাহ ব্যঞ্জক সাহিত্যৰ পাঠৰ আকাংক্ষা চৰিতাৰ্থ কৰিব। তো এই পৰিস্থিতিটোত, এই যে এতিয়া সমাজত যে এনেকুৱা এটা পৰিস্থিতি হৈ পৰিছে যে মানুহে কেৱল বিষয় ভোগৰ প্ৰতি বেছি গুৰুত্ব দিছে, ইয়াত শ্ৰীমদ ভাগৱতে কেনেকে হেল্প কৰিব? প্ৰভুপাদে কৈছে যে মানুহৰ কলুষিত মনক নিষ্কলুষ কৰিব পাৰিব। মানুহৰ মনটো এনেই মানে কলুষ হৈ আছে, কিন্তু তেওঁলোকে যেতিয়া কিবা প্ৰকাৰে হয় যদি এই শ্ৰীমদ ভাগৱতৰ কথা যদি শ্ৰৱণ কৰে, পাঠ কৰে, তেওঁলোকৰ এই কলুষিত মনটো নিষ্কলুষ হৈ উঠিব। আৰু লগতে তেওঁলোকৰ উৎসাহ ব্যঞ্জক সাহিত্য পথৰ আকাংক্ষাও চৰিতাৰ্থ কৰিব। সাধাৰণতে মানুহে জড় সুখ ভোগ জাতীয় কথাবিলাক পঢ়িবলৈ বা শুনিবলৈ বেছি ইচ্ছা কৰে। কোনে কাক পলুৱা লৈ গ'ল, কাৰ চুৰি কৰিলে, কোন ৰাজনৈতিক নেতা মানে স্কেম ফাদিল কৰা হ'ল, কাক কি কয় গ্ৰেপ্তাৰ কৰা হৈ গ'ল, কোন ৰাজনৈতিক গ্ৰেপ্তাৰ কৰিলে, কোন অভিনেতা অভিনেত্ৰীৰ চৰিত্ৰ ফাদিল কৰা হৈ গ'ল, এইবিলাকৰ প্ৰতি মানুহৰ বেছি গুৰুত্বপূৰ্ণ কথা। কিন্তু তেওঁলোকক যেতিয়া এনেকুৱা ধৰণৰ ভাগৱতৰ বা মহাভাৰতৰ বা ৰামায়ণৰ কথাবিলাক যেতিয়া তেওঁলোকে পঢ়িব, এইবিলাক পঢ়াৰ ফলত কি হ'ব? প্ৰথমতে তেওঁলোকৰ এইটো উৎসাহটো বাঢ়িব, কিন্তু যিহেতু তেওঁলোকে অপ্ৰাকৃত গ্ৰন্থ পঢ়িব বা শুনিব,
লাহে লাহে তেওঁলোকৰ কি হ'ব, মনটো পবিত্ৰ হৈ উঠিব। এই কাৰণেই প্ৰভুপাদে কৈছে যে শ্ৰীমদ ভাগৱতৰ নিচিনা কথা দিব্যবাণী প্ৰচাৰ কৰা খুব গুৰুত্বপূৰ্ণ। আমি নেক্সট ষ্টেঞ্জাত পাম। নেক্সট ষ্টেঞ্জাটো পঢ়ক কল্পতৰু প্ৰভু। সেইদৰে ভাগৱত গীতা এবং শ্ৰীমদ ভাগৱতৰ অধ্যয়নক জনপ্ৰিয় কৰি তুলিবৰ বাবে সুপৰিকল্পিতভাৱে প্ৰচাৰ কাৰ্য আৰম্ভ কৰা উচিত। এনে অধ্যয়নে ইন্দ্ৰিয় সুখৰূপে পাণ্ডু ৰোগত মিচিৰিৰ দৰে কাম কৰিব। এইদৰে এনে ধৰণৰ সাহিত্যৰ প্ৰতি যেতিয়া মানুহৰ ৰুচি উপজিব, তেতিয়া আন যিবিলাক সাহিত্য সমাজত বিয়পা পাইছে সেইবিলাক নিজে নিজেই লোপ পাব। খুব গুৰুত্বপূৰ্ণ কথা। এই কাৰণেই যে যেতিয়া ভগৱত গীতা শ্ৰীমদ ভাগৱতৰ অধ্যয়নক জনপ্ৰিয় তুলিবৰ কাৰণে আমি কি কৰিব লাগিব, সুপৰিকল্পিতভাৱে প্ৰচাৰ কাৰ্য আৰম্ভ কৰা উচিত। খুব ষ্ট্ৰেটেজিকেলি আমি চিন্তা কৰা উচিত আমি কেনেকে গীতা ভাগৱতৰ বাণী প্ৰচাৰ কৰিব পাৰিম। এতিয়া অহা সোমবাৰৰ পৰা আমাৰ শিল প্ৰভুপাদ বুক মাৰাথন আৰম্ভ হৈ যাব। 1 মাহ ধৰি পেলাই ইস্কনৰ সকলো ভক্তবিলাকে ভগৱত গীতা ভাগৱতম ৰচনা কৰি প্ৰচাৰ কৰিব, বিশেষকৈ গীতাৰ কথা প্ৰচাৰ কৰিব। ইয়াৰ কিছুদিন আগতে ভাদ্ৰ পূৰ্ণিমা গ'ল, সেইখিনি সময়ত ভাগৱতম প্ৰচাৰ কৰাৰ কাৰণে আমাৰ এটা মাৰাথন কৰা হয়। আকৌ জানুৱাৰী মাহত তাত কি কৰা হ'ব, সেনেকুৱা সময়ত মাঘ মাহত চৈতন্য চৰিতামৃত মাৰাথন কৰা হয়। তো আমাৰ ষ্ট্ৰেটেজি কৰা উচিত যে আমি কোন এৰিয়াত যাম, কোন কোন মানুহ যাম, কেনেকে প্ৰচাৰ কৰিম, নতুন নতুন আমি আইডিয়া তৈয়াৰ কৰা উচিত। আমি ক'ত ক'ত স্কুলত কেনেকে প্ৰচাৰ কৰিম, জেলত কেনেকে প্ৰচাৰ কৰিম, বিভিন্ন মহিলা সমিতিত কেনেকে প্ৰচাৰ কৰিম, নামঘৰত কেনেকে প্ৰচাৰ কৰিম, এনেকে ধৰণে আমি প্ৰচাৰ কৰাৰ কাৰণে আমি পৰিকল্পনা কৰা উচিত। আৰু যেতিয়া আমি কেনেকে প্ৰচাৰ কৰিম, এইবিলাক কি হ'ব, মানুহবিলাক এতিয়া পাণ্ডু ৰোগত আক্ৰান্ত হৈ থকা মানুহৰ নিচিনা। পাণ্ডু ৰোগ মানে হৈছে জণ্ডিছ। তো জণ্ডিছ মানুহক কি দিব লাগে, মিশ্ৰি দিব লাগে। কিন্তু যেতিয়াই প্ৰথমতে মিশ্ৰি খাব, সেই জণ্ডিছ পেচেণ্টে ক'ব না না মোক কিয় তিতা বস্তু দিছা। কিন্তু তিতা নহয়, মিশ্ৰিটো মিঠা। কিন্তু যিহেতু তাৰ জিভাত পাণ্ডু ৰোগ আছে, সেই মানুহটোৱে মিশ্ৰিটো খোৱাৰ সময়ত তিতা বুলি ভাবিব। কিন্তু সেই মিশ্ৰিৰে কিন্তু তাৰ কাৰণে মেডিচিন। ঠিক একেধৰণে বৰ্তমান সমাজৰ মানুহবিলাকো জড়জাগতিক ভোগত বেছি আকৃষ্ট হৈ থকাৰ কাৰণে তেওঁলোকৰ কাৰণে মিশ্ৰি জাতীয় মেডিচিন হৈছে শ্ৰীমদ ভাগৱত। গতিকে তেওঁলোকক যেন তেন প্ৰকাৰে যেতিয়া আমি শ্ৰীমদ ভাগৱত তেওঁলোকক দিম, এই যে প্ৰচাৰ কৰা কথাটো কোৱা হৈছে, প্ৰচাৰ কেৱল গ্ৰন্থ বিতৰণেই নহয়। গ্ৰন্থ বিতৰণ এক ধৰণৰ প্ৰচাৰ, আৰু এক ধৰণৰ প্ৰচাৰ হৈছে শ্ৰীমদ ভাগৱতৰ বাণী, ভগৱত গীতাৰ বাণী, চৈতন্য চৰিতাৰ বাণী প্ৰচাৰ কৰাটো হৈছে এক ধৰণৰ প্ৰচাৰ। প্ৰচাৰ 2 ধৰণৰ হয়, গ্ৰন্থ বিতৰণ আৰু তাৰ বাণী বিতৰণ। আমি যদি সুপৰিকল্পিতভাৱে এইভাৱে শ্ৰীমদ ভাগৱতৰ বাণীও যদি প্ৰচাৰ কৰিব পাৰিম, তেতিয়া কি হ'ব, এইবিলাক সেই পাণ্ডুৰোগী মানুহবিলাকৰ মিশ্ৰিৰ নিচিনা কাম কৰিব। আৰু লাহে লাহে যদি তেওঁলোকৰ এই সাহিত্যৰ প্ৰতি ৰুচি জন্মিব, টেষ্ট যেতিয়া আহিব, তেতিয়া তেওঁলোকে অন্যান্য যিবিলাক অলাগতিয়াল অসাৰ, যে সোল ডিগ্ৰেডিং যিবিলাক যে সাহিত্যৰাজি আছে, যিবিলাক প্ৰাকৃত সাহিত্য আছে, সেইবিলাক তেওঁলোকে আস্তে আস্তে বাদ দি দিব, নিজে নিজে তেওঁলোকে বাদ দিব পাৰিব। সেইকাৰণে শিল প্ৰভুপাদে কৈছে যে আমি খুব সুপৰিকল্পিতভাৱে ষ্ট্ৰেটেজিকেলি এইটো প্লেন কৰা উচিত যে কেনেকে আমি এই গ্ৰন্থ বিতৰণটো প্ৰচাৰ কৰিব পাৰিম। সেইকাৰণে শিল প্ৰভুপাদে কৈছে, ইফ ইউ লাভ মি দেন ইউ হেভ টু ডিষ্ট্ৰিবিউট মাই বুকছ। মোৰ গ্ৰন্থ তোমালোকে প্ৰচাৰ কৰিব লাগিব। তো নেক্সট, এতিয়া নাৰদ মুনি আৰু গুৰুত্বপূৰ্ণ সেকশন এটা ক'ব এতিয়া। আগৰ এই দুটা শ্লোকত 10 নম্বৰ 11 নম্বৰ শ্লোকত তেওঁ ক'লে যে অপ্ৰাকৃত সাহিত্য কেনেকুৱা, প্ৰাকৃত সাহিত্য কেনেকুৱা, যে প্ৰাকৃত সাহিত্য মানুহৰ সোল ডিগ্ৰেড কৰে, সেইবিলাক হৈছে কাউৰী তীৰ্থৰ নিচিনা। কিন্তু অপ্ৰাকৃত সাহিত্যবিলাক হৈছে যিবিলাকত ভগৱানৰ নাম গুণ থাকে, সেইবিলাকে সমাজত এটা বিপ্লৱৰ সূচনা কৰিব পাৰে। এতিয়া তেওঁ আৰু অলপ গভীৰ কথা এটা ক'ব, যেতিয়া সেই গভীৰ কথাটো হৈছে যে ভক্তি হৈছে একমাত্ৰ মূল্যৱান সম্পদ। তেওঁ কৈছে যে এই ধৰণৰ অপ্ৰাকৃত গ্ৰন্থ যদি লিখাও হয়, এই গ্ৰন্থবিলাকত থকা শব্দটো কিন্তু খুব গুৰুত্বপূৰ্ণ কথা নহয়। আপোনালোকে ভাবিব কি ধৰণৰ কথা ক'লে এতিয়া। আগতে ইমান দেৰি ক'লে যে প্ৰাকৃত সাহিত্যবিলাক ধুনীয়াকে অলংকাৰ দি লিখিলেও সমাজত এইবিলাকৰ কোনো লাভ নাই। অপ্ৰাকৃত গ্ৰন্থবিলাকত ভগৱানৰ নাম গুণ থাকে, ঠিক আছে। কিন্তু ইয়াত আৰু এক ধৰণৰ কথাটো ক'বলৈ মানে একচুৱেলি বিস্তৃত ব্যাখ্যা কৰি গৈ পেলাই নাৰদ মুনিয়ে কৈছে, অপ্ৰাকৃত গ্ৰন্থবিলাকৰো কিছুমান বিভাগ আছে। যেনেকে বৈদিক সাহিত্য সেইবিলাকো অপ্ৰাকৃত গ্ৰন্থ।
কিন্তু তেওঁ সেইটো কবলৈ গৈছে যে অপ্ৰাকৃত গ্ৰন্থবিলাকত কেৱল শব্দবিলাকেই গুৰুত্বপূৰ্ণ কথা নহয়, যদি তাত ভক্তি নাথাকে। ভক্তিবিহীন ভাৱে কোনোবাই যদি অপ্ৰাকৃত গ্ৰন্থ লিখে, অপ্ৰাকৃত গ্ৰন্থ লিখাৰ কথাটো অৰ্থটো হৈছে তেওঁ জড়জাগতিক কথা লিখা নাই, ইন্দ্ৰিয় সুখ ভোগৰ কথা লিখা নাই, কিন্তু তেওঁ ব্ৰহ্ম উপলব্ধিৰ কথা লিখিছে, পৰমাত্মা উপলব্ধিৰ কথা লিখিছে, মুক্তিৰ কথা লিখিছে, তাত ভক্তিৰ কথা লিখা নাই, তেতিয়াহলেও সেই ধৰণৰ গ্ৰন্থ কিন্তু নিন্দনীয় বুলি কৈছে তেওঁ। ইয়াত এই সেকশনটোত আমি 12 নম্বৰৰ পৰা 16 নম্বৰৰ এইকেইটা শ্লোকত আমি পাম নাৰদ মুনিয়ে কব এক্সক্লুসিভ ভক্তি, কেৱল মাত্ৰ ভক্তিৰ কথাই তেওঁ কব যে কেৱল ভক্তি হৈছে আমাৰ একমাত্ৰ মূল্যবান সম্পদ, না আমাৰ ব্ৰহ্ম উপলব্ধি বা আমাৰ যে মুক্তি এইবিলাক গুৰুত্বপূৰ্ণ নহয়। সেইকাৰণে এই শ্লোকত আমি চাম এতিয়া ভক্তিবিহীন জ্ঞান আৰু কৰ্ম নিন্দিত। যদি জ্ঞান আমি জ্ঞান যোগ যদি কৰো বা কৰ্ম যোগ যদি কৰো তাত যদি ভক্তি নাথাকে তেতিয়াহলে সেইটো নিন্দাৰ পাত্ৰ বুলি কৈছে। 12 নম্বৰ শ্লোক নৈষ্কৰ্মমপি অচ্যুত ভাৱবৰ্জিতম নশোভতে জ্ঞানমলম নিৰঞ্জনম কুতঃ পুনঃ সস্যদভদ্ৰমীশ্বৰে নচাৰ্পিতং কৰ্ম যদপকাৰণম। কি কৈছে অনুবাদত? কৈছে সকলো জড়জাগতিক সম্পৰ্কৰ পৰা মুক্ত হৈও যদি অচ্যুতৰ ঈশ্বৰৰ ধাৰণাৰ লগত জড়িত হৈ নাথাকে তেনেহলে আত্মোপলব্ধিৰ জ্ঞানেও শোভা নাপায়। আত্মোপলব্ধি মানে হচ্ছে মই এই দেহ নহয়, মই আত্মা, আত্মাটো উপলব্ধি কৰিছে। এতিয়া আপোনালোকে ভাবিব পাৰে আৰে আমাকতো কোৱা হয়, গীতাততো কৃষ্ণই কৈছে যে তুমি দেহ নহয় তুমি আত্মা, সেইটো হৈছে আত্মোপলব্ধি, আত্মোপলব্ধিৰ পিছত হয় ভগৱত উপলব্ধি। কিন্তু ইয়াত নাৰদ মুনি কৈছে যে সকলো জড়জাগতিক সম্পৰ্কৰ পৰা মুক্ত হৈও যদি অচ্যুতৰ ধাৰণাৰ লগত জড়িত হৈ নাথাকে তেনেহলে আত্মোপলব্ধিৰ জ্ঞানেও শোভা নাপায়। সাধাৰণতে জ্ঞানী বিলাকে কিমান দূৰ পৰ্যন্ত যায়? জ্ঞানী বিলাকৰ উপলব্ধি হৈছে যে আমি এই দেহটো নহয়, মই এই দেহ নহয়, মই আত্মা। এইটো হৈছে জ্ঞানী বিলাকৰ মানে উপলব্ধ স্তৰ। তো ইয়াতে কথা জ্ঞানৰ কথাটো কলে, তাৰ পিছত এতিয়া নাৰদ মুনিয়ে কৰ্মৰ কথা কব। কি কৈছে? তেনেস্থলত যিবিলাক স্বাভাৱিকতে আৰম্ভণিৰ পৰাই বেদনাদায়ক আৰু অনিত্য সেই সকাম কৰ্মসমূহ যদি ভগৱানৰ প্ৰতি ভক্তিযুক্ত সেৱাৰ উদ্দেশ্যে উপযোগ নহয় তেনেহলে সেইবিলাকৰ পৰা আৰু কি লাভ হ'ব? সাধাৰণতে কৰ্মযোগৰ ওপৰত হৈছে জ্ঞান যোগ, কৰ্মযোগ তাৰ তলৰ স্তৰটো হৈছে কৰ্মী, কৰ্মীবিলাক একদম নিকৃষ্ট, তেওঁলোকে কেৱল নিজৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে কাম কৰে। কৰ্মযোগটো হৈছে তেওঁলোকে কৰ্মযোগ মানে হৈছে তেওঁলোকে কৰ্ম কৰিছে লগত অলপমান হয়তো ভক্তি কৰিছে, অলপ চলপ মন্দিৰ চন্দিৰ যায়, কেতিয়াবা একাদশী যায়, কেতিয়াবা ভক্ত সংগ কৰে, কিন্তু তেওঁলোকে কৰ্ম কৰি আছে। কিন্তু কৰ্মী বিলাক যিবিলাক আৰু নিকৃষ্ট স্তৰৰ তেওঁলোকে কিন্তু ভক্তি শক্তিৰ কথা নাই, তেওঁলোকে নিজৰ কাৰণে কাম কৰিব, তেওঁলোকে বেদবিহিত কামেই কৰিব, যাগযজ্ঞও কৰিব, কিন্তু কিহৰ কাৰণে কৰিব? এইটো যজ্ঞ কৰিব লাগে, নাৰায়ণ পূজা কৰিব লাগে, মই নাৰায়ণ সত্যনাৰায়ণ পূজা কৰিম, কিয় সত্যনাৰায়ণ পূজা কৰিলে মোৰ ঘৰত ভাল হ'ব, লক্ষী পূজা কৰিম, অমুক পূজা কৰিম, তমুক পূজা কৰিম, এইবিলাক শাস্ত্ৰত আছে। এইবিলাক কিহৰ কাৰণে কৰিম? মোক এইটো বস্তু লাগিব, মোৰ ল'ৰাটোৰ পৰীক্ষা আছে, এইবাৰ মেট্ৰিক পৰীক্ষা, সেইকাৰণে সত্যনাৰায়ণ পূজা ভাগ কৰো। এইবিলাক হৈছে কৰ্মী, তাৰ ওপৰতো হৈছে কৰ্মযোগী। কিন্তু ইয়াতে কৈছে যদি কৰ্মযোগী হৈ পেলাও যদি তেওঁলোকে ভগৱানৰ ভক্তিত যদি বেছিকে যুক্ত নহয় বা তাৰ ওপৰতো হৈছে জ্ঞানী, জ্ঞানী বিলাকে বুজি পাইছে যে কৰ্ম কৰি লাভ নাই, মই আত্মা, মই আৰু ওপৰত আনন্দ উপভোগ কৰিব লাগিব, ব্ৰহ্ম উপলব্ধি কৰিছো, এতিয়া মই ব্ৰহ্মত লীন হৈ যাব লাগিব। কিন্তু তাতো যদি তেওঁলোকে অচ্যুত ভাৱ বৰ্জিতম, নৈষ্কৰ্মম অপি অচ্যুত ভাৱ বৰ্জিতম ন শোভতে, সেইটো শোভা নাপায়। আচ্ছা, সকাম কৰ্ম মানে কি? সকাম কৰ্ম মানে হৈছে য'ত আমি কৰ্মৰ ফল আশা কৰো, কৰ্মৰ ফলৰ প্ৰতি য'ত আমাৰ আসক্তি আছে, মই কামটো কৰিম, কামটো কৰি মই এই ফলটো পাম। তাৰ ওপৰৰ স্তৰটো হৈছে নিষ্কাম কৰ্ম। নিষ্কাম কৰ্ম মানে হৈছে ফলৰ প্ৰতি আমি অনাসক্ত, ফলৰ প্ৰতি আমাৰ আশা নাই, যি কামটো কৰিলে আমাৰ ভৌতিক কৰ্মফল নিদিয়ে সেইটোকে কোৱা হয় নিষ্কাম কৰ্ম, অৰ্থাৎ সেলফলেস সার্ভিস বা সেলফলেস অ্যাকশন। এনেকুৱা ধৰণৰ কাম কৰিম যে মোক ফল চল নালাগে, যেনেকে মই ধৰক এতিয়া বানপানী আহিলে মই বহুত বিতৰণ কৰো, মই ঠাণ্ডাৰ দিনত কম্বল বিতৰণ কৰো, আমাৰ বহুত মানুহে গৈ পেলাই বৃন্দাবনত চাব, এতিয়া যিবিলাক বৃদ্ধাশ্ৰমত আছে তেওঁলোকে কম্বল বিতৰণ কৰিব, খাবলৈ দিব বা বানপানীত খাবলৈ দিব। তো
তেওঁলোকে ফল নিবিচাৰে, যে মোক সন্মান দিয়ক, এইটো নিবিচাৰে, এইটোক নিষ্কাম কৰ্ম বুলি কোৱা হয়। কিন্তু যদিও এই কামটো নিষ্কাম কৰ্ম, যদিও এইটো নিস্বাৰ্থ সেলফলেস সার্ভিস, যদি তাত কৃষ্ণযুক্ত নহয়, এইটোকে কৈছে অচ্যুত ভাৱ বৰ্জিতম, মানে কৃষ্ণ ভাৱনাময় যদি নহয়, তেতিয়া কি হব? ন শোভতে। নিষ্কৰ্মম অপি, যদি নিষ্কাম কৰ্মও যদি হয়, অপি অচ্যুত ভাৱ বৰ্জিতম ন শোভতে। এইটো একো মানুহে পাত্তা নিয়ে, মানে ভক্তবিলাকে এইটো ভাল নাপায়, শোভা নাপায় এইটো। আপনি নিষ্কাম কৰ্ম কৰিছে ঠিক আছে, কিন্তু আপোনাৰ কি লাভটো হৈছে? আপুনি কৃষ্ণ ভাৱ যুক্ত হৈ থকা নাই। কিন্তু যেনেকে ধৰক এতিয়া আমাৰ ভক্তবিলাকেও বানপানীৰ সময়ত প্ৰসাদ বিতৰণ কৰে, খিচিৰি বিতৰণ কৰে, বেলেগৰ আমিওতো খানা দিওঁ, আমিওতো খোৱা বস্তু দিওঁ, আমিওতো চাউল দালি আটা ফল মূল এইবিলাক আমিও দিছো। আপোনালোকৰ কি পাৰ্থক্যটো কি? পাৰ্থক্যটো ইয়াতে যে ভক্তই যেতিয়া এইটো বিতৰণ কৰিব, সেইটো প্ৰসাদ বিতৰণ কৰিব, তাত কৃষ্ণযুক্ত হৈ আছে। এই খোৱা বস্তুৰ লগত তাত কৃষ্ণযুক্ত হৈ আছে কাৰণে সেইটো হৈছে সকলোতকৈ সৰ্বোৎকৃষ্ট খোৱা বস্তু। কিন্তু অন্যান্য মানুহসকলে যেতিয়া বস্তু দিছে, বিতৰণ কৰি খোৱা বস্তু, তাত কৃষ্ণ নাই। সেইকাৰণে কি হৈছে? সেইটো দৈহিক স্তৰত আছে, সেইটো চিন্ময় স্তৰত হোৱা নাই। সেইকাৰণে কোৱা হৈছে যে আমি য'ত কৃষ্ণ ভাৱনামৃত হৈ যদি কাম নকৰিম, কৃষ্ণযুক্ত হৈ যদি কাম নকৰিম, তেতিয়াহ'লে ন শোভতে, ন শোভতে। তো এইটো যে ক'লে এতিয়া যে ভক্তিবিহীন জ্ঞান আৰু কৰ্ম নিন্দিত, এতিয়া নাৰদমুনি ভাবিলে ব্যাসদেৱৰ মনটো এতিয়া অলপমান দুখ মন হৈ যাব, তেওঁ দুখ পাব মনে মনে, তেওঁক অলপমান সান্তনা দিয়া দৰকাৰ। তো ইয়াৰ পিছৰ শ্লোকত তেওঁ কৈছে, এতিয়া চাব 13 নম্বৰ শ্লোকত কৈছে, হে নাৰদ ব্যাসদেৱ, আপোনাৰ দৃষ্টি সম্পূৰ্ণ আৰু যশ নিষ্কলংক, আপোনাৰ খুব ভাল, আপোনাৰ বহুত বহুত গুণ আছে। কি কি গুণ আছে? অথ মহাভাগ ভৱান অমোঘ দৃক, শুচিশ্রব সত্যরতো ধৃত ব্রত, উরু ক্রমশাখিল বন্ধ মুক্তয়ে, সমাধিনানুস্মরত বিশেষিতম। অথ মহাভাগ, যে হে মহাভাগ, হে মহাভাগ্যবান ব্যাসদেব, ভৱান অমোঘ দৃক, আপনার দৃষ্টি সম্পূর্ণ, সুচিশ্রবা, আপনি অত্যন্ত নির্মল, সত্যরত, আপনি সত্যবাদিতাত থাকে, সত্যবাদী, আপনি সত্যনিষ্ঠ, ধৃতব্রত, আপনি খুব দৃঢ়তার সৈতে আপনি বহুত বহুত সুন্দর সুন্দর ব্রত পালন কৰিছে আপনি। উৰুক্রমশখিল বন্ধ মুক্তয়ে সমাধিনা অনুস্মরত বিশেষিতম। এইটো খুব গুৰুত্বপূৰ্ণ কথা। কি কৈছে ইয়াতে? যে আপুনি এই যে আপনার ইমান সুন্দর দৃষ্টি আছে, আপনার জ্ঞান খুব ভাল, আপনি খুব নির্মল স্বভাৱৰ, আপনার ধৈর্য আছে, আপনি সত্যবাদী, তো যিহেতু আপনার ইমান সুন্দর গুণ আছে, আপনি সমাধিৰে অনুস্মরণ কৰক। আপুনি এইটো এতিয়া ভগৱানৰ বিভিন্ন লীলাবিলাক যে আছে, এইটো পূৰ্ণ মনোযোগেৰে আপুনি এইটো স্মৰণ কৰক। কিহৰ কাৰণে স্মৰণ কৰিব? যে স্মৰণ কৰি সেই লীলাবিলাক আমাৰ নিচিনা মানুহবিলাকক, জড়জগতিক মানুহবিলাকক আপোনালোকে আপুনি কওক, এইটো প্ৰকাশ কৰক, যাতে তেওঁলোকে এই জড় বন্ধনৰ পৰা মুক্ত হ'ব পাৰে। নাৰদমুনিয়ে ব্যাসদেৱক কৈছে যে আপুনি যিহেতু আপোনাৰ ইমান ভাল ভাল গুণবিলাক আছে, তো এইবিলাক আপুনি মানুহৰ উদ্ধাৰৰ কাৰণে প্ৰকাশ কৰক, প্ৰচাৰ কৰক। তো ইয়াৰ পৰা আমাৰ শিকিবলৈ কথা আছে যে আমি কেতিয়াও ভাবিব নালাগে যে মইতো নতুন ভক্ত, মইতো আজি কিছু বছৰহে হৈছে, মই কি প্ৰচাৰ কৰিম। এইটো কথা নহয়। আমি যিমানখিনি জানো সিমানখিনি মানুহক প্ৰচাৰ কৰাৰ চেষ্টা কৰিব লাগে। চৈতন্য মহাপ্ৰভু কৈছে, যাৰে দেহ তাৰে কহ কৃষ্ণ উপদেশ, আমাৰ আজ্ঞাই গুৰু হয়া তাৰই দেশ। মানে মই সব ভক্তি শাস্তি কৰিম, ভক্তি বৈভৱ কৰিম, ভক্তি বেদান্ত কৰিম, ভক্তি সাৰ্বভৌম কৰিম, সব কিছু কৰিম, যেতিয়া মই সব জানা হৈ যাম, তাৰ পিছত মই প্ৰচাৰত নাহিম। সেইটো নহয়। চৈতন্য মহাপ্ৰভু কৈছে, যাকে দেখা পোৱা তুমি গৈ পেলাই এটা কথা কবা যে কৃষ্ণ ইজ এ সুপ্ৰিম পাৰ্চনেলিটি অফ গডহেড। ইমানটোৱে কওক যে কৃষ্ণ হৈছে পৰমেশ্বৰ ভগৱান। সাধাৰণ মানুহে নাজানে যে ভগৱানৰ আইডিয়াই তেওঁলোক নাই। ভগৱান কাক কয়, ভগৱাননো কোন, কৃষ্ণ ভগৱান নে শিৱ ভগৱান নে দুৰ্গা ভগৱান নে কালী ভগৱান নে লক্ষ্মী ভগৱান, তেওঁলোক ভগৱান শব্দটোৰ অৰ্থই নাজানে। আপুনি যিমানটো জানিছে সিমানটোৱে প্ৰচাৰ কৰক। তো ইয়াত নাৰদ মুনিয়ে ব্যাসদেৱৰ গুণানুকীৰ্তন কৰি পেলাই কৈছে যে আপোনাৰ ইমান সুন্দৰ সুন্দৰ গুণ আছে, আপুনি অমোঘ অদ্ৰিক, আপুনি হৈছে সুচিশ্ৰবা, সত্যৰত, দৃঢ়ব্ৰত, আপুনি দয়া কৰি সমাধিনা অনুস্মৰ,
আপুনি খুব মনোযোগেৰে ভগৱানৰ লীলাবিলাক স্মৰণ কৰক আৰু সেইবিলাক আপুনি ধুনীয়াকে লিখি পেলাই জড়জগতৰ যে মানুহবিলাক আছে তেওঁলোকক বন্ধন মুক্ত কৰাৰ কাৰণে এইটো প্ৰকাশ কৰক। তো শিল প্ৰভুপাদে খুব ধুনীয়াকে তাৎপৰ্যত লিখিছে, মই পঢ়ি দিছো, আপোনালোক হয়তো উলিয়াত সুবিধা মই মাৰ্ক কৰি ৰাখিছিলো। তো বৈষ্ণৱসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হোৱা বাবে শ্ৰী নাৰদ ঋষিৰ মূল্যহীন সাহিত্যসমূহৰ সৰ্বনশীয়া কৰাল কবলত পৰা দুৰ্ভগীয়া লোকসকলৰ প্ৰতি কৰোণাৰ উদয় হৈছিল। নাৰদ মুনিয়ে জানে যে এই যে প্ৰাকৃত সাহিত্য যিবিলাক আছে, কাকতীৰ্থ, এইবিলাকে মানুহবিলাকে কি কৰিব, আৰু দুৰ্ভগীয়া কৰি পেলাব, এইবিলাক কোনো মূল্য নাই। সেইকাৰণে কৰোণাৰ উদয় হৈছিলে আৰু সেইবাবে তেখেতে শ্ৰীল ব্যাসদেৱক এনে আধ্যাত্মিক সাহিত্য ৰচনা কৰিবলৈ পৰামৰ্শ দিলে যি সাহিত্য কেৱল আকৰ্ষণীয়ই নহয় বৰং প্ৰকৃততে সকলো ধৰণৰ বন্ধনৰ পৰা মুক্তি দিবলৈ সমৰ্থ। যেতিয়া আমি ভগৱানৰ কথা যেতিয়া স্মৰণ কীৰ্তন কৰিম, সেইবিলাকে আমাক এই যে জড় বন্ধন যে আছে, গ্ৰন্থিবিলাক ছিদ্যতে সৰ্বসংশয়াহা, আমি দ্বিতীয় অধ্যায়ত পঢ়ি আহিছিলো। যেতিয়া আমি ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন কৰি আমাৰ এই যে জড় গ্ৰন্থিটো, হৃদয় গ্ৰন্থিটো আমাৰ ছিন্ন হৈ যাব, ছিদ্যন্তে সৰ্বসংশয়াহা। সেইকাৰণে নাৰদ মুনি কৈছে আপুনি এই ধৰণৰ ভগৱানৰ লীলা সম্বন্ধীয় কথা গ্ৰন্থ আপুনি প্ৰচাৰ কৰক। তাৰপিছত প্ৰভুপাদে আকৌ কৈছে, দ্বিতীয় পেৰাগ্ৰাফত লিখিছে, সমগ্ৰ পৃথিৱীতে হাজাৰ হাজাৰ সাহিত্যিক আছে আৰু তেওঁলোকে হাজাৰ হাজাৰ বছৰ ধৰি জনসাধাৰণক তথ্যৰ যোগান ধৰিবৰ বাবে হাজাৰ হাজাৰ সাহিত্য ৰচনা কৰিছে। দুৰ্ভাগ্যবশতঃ সেই সাহিত্যৰ এখন গ্ৰন্থও পৃথিৱীলৈ শান্তি আৰু স্থিৰতা আনি দিব পৰা নাই। আজি কলে বেয়া হয়, যেনেকে আমাৰ বিভিন্ন ধৰণৰ সাহিত্য একাডেমি, নোবেল বঁটা পুৰস্কাৰ, বুকাৰ একাডেমি, বিভিন্ন ধৰণৰ এইবিলাক দিয়া হৈছে, কিন্তু মানুহ এইবিলাক পঢ়ি পেলাই ইমান সাহিত্য পঢ়াৰ পিছত মানুহৰ মনত শান্তি আছে জানো? শান্তি নাই, কোনো ধৰণৰ শান্তি নাই। ইয়াৰ কাৰণ হল এই সাহিত্যসমূহত এটা আধ্যাত্মিক শূন্যতা আছে, এটা ভেকুৱাম এটা আছে, স্পিৰিচুৱেল ভেকুৱাম এটা আছে। সেইবাবে বৈদিক সাহিত্যসমূহ, বিশেষকৈ ভগৱত গীতা আৰু শ্ৰীমদ ভাগৱত নামৰ গ্ৰন্থ দুখন বিশেষভাৱে অনুমোদিত হৈছে, যাতে এই গ্ৰন্থ দুখনৰ সহায়ত দুৰ্দশাগ্ৰস্ত মানৱ সমাজে মানুহৰ জীৱনী শক্তিক শোষণ কৰা, এক চৰম দুঃখদায়ক পৰিস্থিতিৰ সৃষ্টি কৰা জড় সভ্যতাৰ দুখক কষ্টৰ পৰা উদ্ধাৰৰ ৰূপত আকাংক্ষিত ফল লাভ কৰিব। এইকাৰণে এই ধৰণৰ যে অপ্ৰাকৃত গ্ৰন্থবিলাক আমি আৰু যিমান পাৰো সিমান মানুহৰ মাজত বিতৰণ কৰিব লাগে। নাৰদ মুনিয়ে তেওঁৰ শিষ্যক ব্যাসদেৱক কৈছে তুমি এনেকুৱা ধৰণৰ সাহিত্য ৰচনা কৰা। এতিয়া আমি সেই ধাৰাতে থকা যে আমি শিষ্যসকল আছো, আমাৰ কৰ্তব্য হৈছে, আমি ৰেডিমেড বস্তু পাইছো নহয়, ব্যাসদেৱে সুন্দৰ সুন্দৰ গ্ৰন্থ ৰচনা কৰিছে, তাৰ পৰৱৰ্তী যিসকল আমাৰ আচাৰ্য আছে তেওঁলোকে সুন্দৰ সুন্দৰ ব্যাখ্যা কৰিছে টিকা দি পেলাই। তাতোকৈ বেছি দয়ালু শ্ৰীল প্ৰভুপাদে তেওঁ কষ্ট কৰি পেলাই দিনক ৰাতিক দিন কৰি পেলাই তেওঁ সুন্দৰকে লিখি আমাৰ ওচৰত প্ৰতিষ্ঠা কৰিছে। এই যে আমি এতিয়া কিছুমান সাৰাৰ্থ দৰ্শনীৰ পৰা আলোচনা কৰিছো, সাৰাৰ্থ দৰ্শনী শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে সংস্কৃত ভাষাত লিখিছে। আমি কেইজনে সংস্কৃত ভাষা জানো? আচ্ছা, জানিলেও তাৰ যে ৰহস্য আমি কিমানজনে বুজি পাম? কিন্তু শ্ৰীল প্ৰভুপাদে এই গোটেইবিলাক গ্ৰন্থ, শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰ, শ্ৰীধৰ স্বামী, তাৰপিছত জীৱ গোস্বামী, এই গোটেইবিলাক গ্ৰন্থ অধ্যয়ন কৰি তাৰ সাৰাংশ হিচাপে তেওঁৰ যে এই তাৎপৰ্য আমাৰ মাজত তুলি ধৰিছে। আমি কিমান ভাগ্যৱান ভাগ্যৱতী, আমাৰ কোনো কষ্টই কৰিবলৈ হোৱা নাই, ৰেডিমেড পাইছো। আমাৰ কৰ্তব্য এতিয়া এই ধৰণৰ গ্ৰন্থৰ যিবিলাক ইয়াৰ ভাৱাৰ্থবিলাক আমি আৰু সাধাৰণ মানুহৰ মাজত বিতৰণ কৰিব। তেতিয়াহে আমি নাৰদ মুনি বা ব্যাসদেৱ বা শ্ৰীল প্ৰভুপাদ আমি কৃপা পাব পাৰিম, যাতে ইয়াৰ ফলত কি হব, সাধাৰণ যিবিলাক দুখক্লিষ্ট, এই যে কলিযুগৰ দুখক্লিষ্ট মানুহবিলাকৰ দুখ মোচন আমি কৰিব পাৰিম। তো এতিয়া 13 নম্বৰ শ্লোকত ব্যাসদেৱৰ যে উত্তম দৃষ্টি বৰ্ণনা কৰাৰ পিছত নাৰদ মুনি এতিয়া তেওঁ যিখিনি শিক্ষা দিছিলে তাৰ দোষখিনি তেওঁ এতিয়া দেখাব, যে আপুনি কি কি যে কৰিছে তাৰ দোষবিলাক কি মই আপোনাক এবাৰ কম। তো 14 নম্বৰ শ্লোকটো আমি নপঢ়ো, তাৎপৰ্যটো পঢ়িছো। 14 নম্বৰ শ্লোকত আছে, ভগৱানতকৈ ভিন্ন দৃষ্টি সম্পন্ন হৈ আন যিহকে আপুনি বৰ্ণনা কৰিবলৈ ইচ্ছা কৰিব, সেইবোৰ বিভিন্ন ৰূপ, নাম আৰু ফলাফল ৰূপে মানুহৰ মনক বিভ্ৰান্ত কৰি তুলিব, যেনেকৈ আশ্ৰয়বিহীন নৌকা এখনক বতাহে জোকাৰি দিয়ে। যে সেই ব্যাসদেৱ আপুনি যে এই গোটেই ঘটনাবিলাক যে লিখিছে, মানে সাহিত্যবিলাক যে লিখিছে, এইবিলাক ভগৱানৰ কথা বাৰ্তা বেছিকে আলোচনা হোৱা নাই। এইবিলাকে কি কৰিব, মানুহবিলাক বিভ্ৰান্ত কৰিব। কেনেকে বিভ্ৰান্ত কৰিব? প্ৰভুপাদে খুব ব্ৰিলিয়ান্ট তাৎপৰ্য লিখিছে, আমি এবাৰ পঢ়ি দিছো মই।
শ্ৰীল ব্যাসদেৱে হল বিভিন্ন ধৰণৰ বৈদিক সাহিত্যৰ সম্পাদক আৰু সেইবাবে তেওঁ আধ্যাত্মিক উপলব্ধিৰ বাবে বিভিন্ন পন্থাৰ বিৱৰণ দিছে আৰু সেই মাৰ্গ কেইটা হল সকাম কৰ্ম, জ্ঞান, যোগ আৰু ভক্তি মাৰ্গ। যে আধ্যাত্মিক উপলব্ধিৰ কাৰণে ব্যাসদেৱে বিভিন্ন ৰাস্তা দেখুৱাই দিছে আমাক, যে কেনেকে কেনে আমি কৰ্মযোগ দি পেলাই যাব পাৰো, জ্ঞান যোগ দি পেলাই যাব পাৰো, ভক্তি যোগ দি যাব পাৰো। ইয়াৰ বাহিৰেওতো বিভিন্ন পুৰাণত বিভিন্ন ৰূপ আৰু নামধাৰী অসংখ্য দেৱতাৰ পূজা কৰাৰ পৰামৰ্শ দিছে। 33 কোটি দেৱ দেৱী কেনেকে পূজা কৰিব সেইবিলাকও লিখিছে। তাৰ ফলত কেৱল পৰমেশ্বৰ ভগৱানৰ সেৱাতেই মনটোক কিদৰে স্থিৰভাৱে নিয়োগ কৰিব সেই কথা ভাবি জনসাধাৰণৰ মন বিভ্ৰান্ত হৈ পৰে। আরে কিমানজন দেৱতা আছে, আমি কাক পূজা কৰিম? সৰস্বতী দেৱীৰ পূজা কৰিম না, লক্ষ্মীৰ পূজা কৰিম না, বিশ্বকৰ্মা পূজা কৰিম না, কালীৰ পূজা কৰিম না, দুৰ্গাৰ পূজা কৰিম না, কামাখ্যাৰ পূজা কৰিম, কাৰ পূজা কৰিম আমি? আমাৰ কয় ন যে 12টা মাহত 13টা পূজা। মন বিভ্ৰান্ত হৈ গৈছে এতিয়া। আত্মোপলব্ধিৰ বাবে প্ৰকৃত সন্ধান কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ মন সদায় অশান্ত হৈ থাকে, যে মই কেনেকে সেল্ফ ৰিয়েলাইজ কৰিম, মই কেনেকে ভগৱত মানে মোৰ কেনেকে উদ্ধাৰ হব, মই বুজি নাপাম, মই কাক পূজা কৰিলে মোৰ লাভ হব। শ্ৰীল ব্যাসদেৱে সংকলন কৰা বৈদিক সাহিত্যৰ এই বিশেষ ত্ৰুটিটোৰ ওপৰতে শ্ৰীল নাৰদদেৱে গুৰুত্ব আৰোপ কৰিছে আৰু সেইদৰে তেওঁৰ এই কথাৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিছে যে প্ৰত্যেক কথাৰে বৰ্ণনা কৰিব লাগে কেৱল পৰমেশ্বৰৰ লগত সম্বন্ধ ৰাখি আন কাৰো লগত নহয়। আপুনি কি ভুলটো কৰিছে জানে? আপুনি লিখিছে বহুত কথা, বহুত গ্ৰন্থ লিখিছে, কিন্তু আপুনি পৰমেশ্বৰ ভগৱানৰ লগত কানেকশ্যন ৰখা নাই। আপুনি লিখিছে ইমান বিলাক দেৱ দেৱী আছে, চবলে যেনেকে যেনেকে পাৰা তুমি পূজা কৰা, কিন্তু মানুহ পাজল হৈ গৈছে, বেফল হৈ গৈছে, কনফিউজ হৈ গৈছে, মই কাক পূজা কৰিম এতিয়া? আপোনাৰ ঘৰত মা দেউতাই কালী পূজা কৰে, মইও কালীকে পূজা কৰো। কোনোবাই আকৌ দুৰ্গা পূজা, মইও দুৰ্গা পূজা কৰো। নাই নাই মই মনসা পূজা কৰিব লাগে, মই মনসা পূজা কৰো। চ' উই আৰ অল পাজল। কাক মই পূজা কৰিম, মই কাক উপাসনা কৰিম? কোনোবাই সৰুকে এটা কৃষ্ণ ফটো ৰাখি থৈ দিছে, কোনোবাই আকৌ শিৱলিংগতো পানী ঢালে। উই আৰ অল কনফিউজ। তো প্ৰভুৱে তাৰ পিছত লিখিছে যে প্ৰকৃততে ভগৱানৰ বাহিৰে কাৰো অস্তিত্ব নাই। একেজন ভগৱানে বিভিন্ন ৰূপত প্ৰকাশ কৰে। আচলতে আমি বুজি পোৱা নাই যে ভগৱানৰে বহুত ৰূপ, এই সকলোবিলাক দেৱ দেৱী ভগৱানৰে ৰূপ, কিন্তু সেই সত্যটো আমি বুজি পোৱা নাই। নাপাই পেলাই কি কৰিছো, আমি বেলেগ বেলেগ ৰূপত আমি বেলেগ বেলেগ ধৰণে তেওঁলোকক সন্তুষ্ট কৰাৰ চেষ্টা কৰিছো। তো প্ৰভুপাদে ইয়াতে সুন্দৰকে 4ৰ্থ স্কন্ধৰ এটা ধুনীয়া শ্লোকৰ তেওঁ তাৎপৰ্য লিখিছে। শ্লোকটো দিয়া নাই, তেওঁ মূল ভাৱটো ইয়াত দিছে। সেই শ্লোকটো হৈছে যথা তৰুৰ্মল নিশেষণেন তৃপ্পন্তি তৎস্কন্ধ ভুজোপসাখাঃ প্ৰাণোপহাৰাচ্চ যথেন্দ্ৰিয়ানাম তথৈব সৰ্বাৰহণমুচ্যতেজ্য। তো শ্লোকটোৰ অৰ্থ হৈছে যে যেতিয়া গছৰ গুৰিত পানী ঢলা হয়, তেতিয়া সমস্ত গছৰ বিভিন্ন অংগ প্ৰত্যংগ বিলাক, ডাল পাত ফুল এইবিলাক গোটেইবিলাক সন্তুষ্ট হৈ যায়। যেনেকে আমি আমাৰ উদৰত যেতিয়া খোৱা বস্তু দিম, আমাৰ সকলো অংগ প্ৰত্যংগ সন্তুষ্ট হৈ যায়, ঠিক তেনেকে যেতিয়া আমি অচ্যুত, ভগৱান কৃষ্ণ এটা নাম আছে অচ্যুতক, যেতিয়া যথা তথৈব হৰ্ণম অচ্যুতেজ্যা, যেতিয়াকে আমি কৃষ্ণ পূজা কৰিম তেতিয়াহ'লে সমস্ত দেৱ দেৱী বিলাক সন্তুষ্ট হৈ যায়। ইণ্টাৰেষ্টিংলি আপোনালোকে এটা কথা কওঁ, এই যে অসমত আমাৰ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে যে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছে, তো শ্ৰীমন্ত শংকৰদেৱৰ খুব তেওঁৰ একদম আপোন শিষ্য আছিলে শ্ৰী মাধৱদেৱ। আপোনালোকে জানে মাধৱদেৱ প্ৰথমতে শাক্ত আছিল। তো যেতিয়াই প্ৰথমবাৰ মাধৱদেৱে শংকৰদেৱক লগ কৰিব যায়, সেই সময়ত যিহেতু তেওঁ শাক্ত আছিল আৰু মহান পণ্ডিত আছিল মাধৱদেৱ, তো তেওঁৰ স্বাভাৱিক এটা অহংকাৰ এটা আছিল যে মই শাক্ত, মই বহুত শাস্ত্ৰ জানো, আৰু এওঁ যে নতুন কি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছে তেওঁ হয়তো নাজানে। তো প্ৰথম যেতিয়া লগ কৰিব যায়, তেতিয়া তেওঁ দুইজনৰ মাজত বাক বিতণ্ডা, শাস্ত্ৰ তৰ্ক হয়। বহুত মানে প্ৰহৰ ধৰি, বহুত ঘণ্টা ধৰি তৰ্ক হয়। মাধৱদেৱে এটা যুক্তি দিয়ে, শংকৰদেৱে এটা যুক্তি দিয়ে, তাৰপিছত শংকৰদেৱে এটা যুক্তি, মাধৱদেৱে যুক্তি দিয়ে। অৱশেষত শংকৰদেৱে এই শ্লোকটো কৈছিলে যে যথা তৰুৰ্মল নিশেষণেন তৃপ্পন্তি তৎস্কন্ধ। যেতিয়া এই কথাটো ক'লে, তেতিয়া মাধৱদেৱে বুজি পালে আৰু তেওঁ লগে লগে শ্ৰীমন্ত শংকৰদেৱৰ চৰণ কমলত লুটি পুটি খাই পেলাই তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিলে। তো এইটো হৈছে মূল কথা। আমি যেতিয়া এই সত্যটো বুজি পাম যে কৃষ্ণ হৈছে সকলোৰে মূল, সকলোৰে মূল কৃষ্ণ, গতিকে আমি যদি কৃষ্ণ সন্তুষ্ট কৰো, যস্মিন তুষ্ট জগত তুষ্টম, যেতিয়া কৃষ্ণ সন্তুষ্ট হৈ যাব, তেতিয়া আন সকলোবিলাক দেৱ দেৱী, আন সকলোবিলাক প্ৰাণীবিলাক সন্তুষ্ট হৈ যাব। গতিকে শ্ৰীল প্ৰভুপাদে পিছত আকৌ লিখিছে, গতিকে শ্ৰীল ব্যাসদেৱে ভাগৱত পুৰাণৰ বাহিৰে আন পুৰাণৰ সংকলন কৰিবই নালাগিছিল। অলৰেডি তেওঁ 18খন পুৰাণ লিখিছিলেই, তাৰ ভিতৰত ভাগৱত পুৰাণো আছিলে। এই যে ভাগৱত আমি এতিয়া পঢ়িছো, এইটো পিছত এডিট কৰিছে শ্ৰীল ব্যাসদেৱে, তাৰ আগতে ভাগৱত পুৰাণো লিখিছিলে।
তো প্ৰভুপাদে কৈছে যে এইবিলাক কৰাৰ দৰকাৰ নাই, কাৰণ ভাগৱতৰ আদৰ্শৰ পৰা সামান্য পৰিমাণে আঁতৰি গলেও আত্মোপলব্ধিৰ ক্ষেত্ৰত বিৰাট বিপৰ্যয় সৃষ্টি কৰিব পাৰে। সামান্য আঁতৰি গল ভাগৱতৰ আদৰ্শ, ভাগৱতৰ আদৰ্শ মানে কি, যে আমি হৈছে কৃষ্ণৰ দাস, জীৱের স্বৰূপ হয় কৃষ্ণ নিত্য দাস। গতিকে দাস হিচাপে আমাৰ কৰ্তব্য ভগৱানৰ সেৱা কৰা, কৃষ্ণৰ সেৱা কৰা, এইটো হৈছে ভাগৱতৰ আদৰ্শ। আমি যদি তাৰ পৰা আঁতৰি যাওঁ, অৰ্থাৎ আমি যদি কৃষ্ণক আমাৰ প্ৰভু বুলি নামানো, আমি যদি নিজে প্ৰভু হব যাওঁ, তেতিয়াহলে কি হব, আত্মোপলব্ধিৰ ক্ষেত্ৰত বিৰাট বিপৰ্যয়, এটা ডাঙৰ ঘটনা এটা হৈ যাব, দুৰ্ঘটনা হৈ যাব। আমি কেতিয়াও আত্মোপলব্ধি কৰিবই নোৱাৰিম, ভগৱতৰ প্ৰতি কৰিবই নোৱাৰিম। যদি সামান্য পৰিমাণে আঁতৰি গলেই এনে বিৰাট বিপৰ্যয় ঘটে, তেনেহলে ইচ্ছাকৃতভাৱে পৰম সত্যৰত্ব পৰম পুৰুষ পৰমেশ্বৰৰ ধাৰণাতকৈ সমূলি বেলেগ ধাৰণা কিছুমানৰ বিস্তৃতি ঘটালে যে কি হব, সেই বিষয়ে কবই নালাগে। সামান্য পৰিমাণে যদি মানুহ যদি পাহৰি গৈ পেলাই যদি এই অৱস্থাটো হৈছে, এতিয়া যদি আকৌ শাস্ত্ৰত যদি এইবিলাক আপুনি অমুকৰ পূজা কৰক, তমুকৰ পূজা কৰক, অমুক যজ্ঞ কৰক, অমুক হোম কৰক, অমুক ব্ৰত কৰক, তেতিয়াহলে মানুহ আৰু ক'ত ভগৱান কৃষ্ণৰ প্ৰতি আহে, নাহিবই। ইয়াৰ ফলত কি অৱস্থাটো হৈছে, প্ৰভুপাদে লিখিছে যে ইয়াৰ পৰাই সৰ্বেশ্বৰ বাদৰ জন্ম হৈছে। সৰ্বেশ্বৰ বাদ মানে হৈছে পলিথিজিম, মানে হৈছে বহু দেৱতাবাদ। বাংলা যিটো কথা কোৱা হয় যতমত ততপথ, যিফালে যাও যেখানে গেলেই হলো তোমার লক্ষ্যস্থান এটাই, যাৰ পৰিণত স্বৰূপে কি হয়, বিভিন্ন ধাৰ্মিক সম্প্ৰদায়ৰ সৃষ্টি হয় আৰু এইবিলাকে ভাগৱতৰ পৰিপন্থী হৈ পৰে। তো এই কাৰণে নাৰদ মুনি এই দোষটো আঙুলিয়াই দিছে যে আচল তুমি কি ভুল কৰিছা, তুমি বহুত কিছু জানা, তোমাৰ দৃষ্টি সম্পূৰ্ণ, তুমি নিষ্কলুষ, তুমি সত্যনিষ্ঠ, তুমি ধৃতব্ৰত, কিন্তু তুমি ভুলটো কৰিছা যে আচলতে ভাগৱতৰ বাহিৰে বাকী তুমি কৰি পেলাই নষ্ট কৰি দিছা। ইয়াৰ পিছত তেওঁ আৰু বেছি, এতিয়া 15 নম্বৰ শ্লোকত তেওঁ আৰু বেছি এটা আৰু কড়া কথা কব, খুব কঠোৰ কথা কব। এতিয়া 15 নম্বৰ শ্লোক, মানুহৰ স্বাভাৱিক ভোগ বাসনা অনুপ্ৰাণিত কৰা তুমি এটা নিন্দনীয় কাজ কৰিছা। কি নিন্দনীয় কাজ কৰিলে, 15 নম্বৰ শ্লোক আমি দেখা পাম। যুগুপ্সিতম ধৰ্ম কৃতে অনুশাসতঃ স্বভাৱৰক্তস্য মহান ব্যতিক্ৰমঃ যদ্বাক্যতো ধৰ্ম ইতি তৰস্থিতো নমন্যতে তস্য নিবাৰণং জনঃ। সাধাৰণ মানুহ স্বাভাৱিকতেই ভোগৰ প্ৰতি আসক্ত। সাধাৰণ মানুহবিলাকে কেৱল ভোগ কৰাৰ কাৰণে তেওঁলোকৰ বাসনা আছে, আৰু অন্য বেলেগ বাসনা নাথাকে। আৰু আপুনি ধৰ্মৰ নামত তেওঁলোকক এই ভোগৰ মাজত লিপ্ত হৈ থাকিবলৈ উৎসাহিত কৰিছে। এইটো অত্যন্ত নিন্দনীয় আৰু অযুক্তিকৰ কথা, কাৰণ আপোনাৰ নিৰ্দেশ মতে পৰিচালিত হৈ তেওঁলোকে তাকেই ধৰ্ম বুলি মানি লৈ ভোগত লিপ্ত থাকিব আৰু কেতিয়াও সেই নিষেধসমূহৰ প্ৰতি সচেতন নহব। একদম টাইট কথা কৈছে এইবাৰ নাৰদ মুনিয়ে। আৰে খুব নিন্দনীয় কাজ কৰিছে, যুগুপ্সিতম কাজ কৰিছে, কাম কৰিছে আপুনি। তো আমি অকমান এতিয়া শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰৰ তাৎপৰ্যৰ পৰা আমি পঢ়িম, তেওঁ কি ধুনীয়া সুন্দৰ লিখিছে কব। তো এইটো কথা যেতিয়া কৈছে, তেতিয়া ব্যাসদেৱে কৈছে, একচুৱেলি কথাটো ইয়াত নাই, কিন্তু যিহেতু আচাৰ্যগণ বিলাকে জানে, তেওঁলোকে কথাটো কৈছে, না না মইতো মহাভাৰত লিখিছো নহয়, মহাভাৰত লিখিছো আৰু বিভিন্ন পুৰাণ বিলাকো লিখিছো, তাতে যাতে মানুহবিলাকে ভগৱানৰ গুণ যাতে শুনিব পাৰে সেইবিলাক মই দিছো। মহাভাৰততো কৃষ্ণৰ কথাটো লিখিছো, কিন্তু প্ৰথমতে মই তেওঁলোকে এইটো কথা লিখিছো, তোমালোকে যদি জড় সুখ যদি কৰিব বিচৰা, তেতিয়াহলে তোমালোকে লাহে লাহে এই ধৰণৰ সুখ বিলাক বিচৰাৰ চেষ্টা কৰা। কিন্তু আচলতে মোৰ সেইটো ইচ্ছা নাছিল, মোৰ আচল ইন্টেনশন সেইটো নহয়। মোৰ এইটো আচলতে ইচ্ছা নাই যে তেওঁলোকে জড় সুখ ভোগ কৰক, কিন্তু তেওঁলোক ভগৱানৰ কথাই মই শুনাব খুজিছিলো। তাৰ প্ৰমাণ কি? তাৰ প্ৰমাণ কৈছে বিদুৰে, কৈছে 3য় অধ্যায়ত 3য় স্কন্ধত খুব সুন্দৰ শ্লোক এটাত কৈছে। বিদুৰে কৈছিলে মৈত্ৰেয় মুনি এই কথাটা, মুনিৰ বিবিক্ষুৰ ভগৱত গুণা নাম সখা পিতে ভাৰতমাহ কৃষ্ণ যস্মিন ঋণাম গ্ৰাম্য সুখানুবাদৈ মতিৰ গৃহীতানুহৰে কথায়াম। তো বিদুৰে যেতিয়া মৈত্ৰেয় মুনি লগ পাইছে, তেওঁ তেতিয়া কৈছে যে আপোনাৰ সখী কৃষ্ণ দ্বৈপায়ন, যে মহৰ্ষি কৃষ্ণ দ্বৈপায়ন বেদ, তেওঁ আগতেই খুব ধুনীয়া মহাভাৰত ৰচনা কৰিছে। তাতে ভগৱানৰ দিব্য বৰ্ণনা বিলাক আছে, মহাভাৰতত ভগৱান কৃষ্ণৰ দিব্য বৰ্ণনা আছে। কিন্তু তেওঁৰ প্ৰকৃত অভিপ্ৰায় কি আছিলে? যদিও তেওঁ মহাভাৰতত বিভিন্ন ষ্টৰী আছে, ড্ৰামা আছে, চিভেলৰি আছে, বহুত ভয়ানক কথা কিছুমান আছে, এই মহাভাৰত ৰচনা কৰা তেওঁৰ আচল অভিপ্ৰায়টো আছিলে যে সাধাৰণ মানুহে কি কৰে, তেওঁলোকে কাম বিষয়ক
অৰ্থ বিষয়ক কথা, গ্ৰাম্য কথা শ্ৰৱণ কৰা খুব তীব্ৰ বাসনা আছে। মানুহবিলাকে সাধাৰণতে সেইবিলাকে শুনিব ভাল পায়। তো তেওঁ বিচাৰিছিলে যে এইবিলাকৰ মাধ্যমেৰে, মহাভাৰতৰ কাহিনীৰ মাধ্যমেৰে মই মানুহবিলাকৰ মনটো ক'ত লৈ যাম, আস্তেকে মই ভগৱত গীতাত লৈ যাম। কিয়নো তেওঁ মহাভাৰতৰ সেই ভীষ্ম পৰ্বত সেইখিনিত আস্তেকে তেওঁ মহাভাৰত গীতাখন ফিট কৰি দিছে। তো তেওঁ ভাবিছিলে মানুহবিলাকেতো সেইবিলাক শুনিব আহিব, গ্ৰাম্য কথাবিলাক শুনিব আহিব, ষ্টৰি শুনিব আহিব, ড্ৰামা শুনিব আহিব, যুদ্ধৰ কথা শুনিব আহিব, সেইবিলাক শুনিবলৈ খুব ভাল পাব। সেইবিলাকৰ মাজতে মই আস্তেকে তাত গীতাখন দি দিম, গীতা যেতিয়া শুনিব মানুহৰ মংগল হ'ব। এইটো তেওঁৰ আচল উদ্দেশ্য আছিল। তো তেতিয়া নাৰদ মুনি কৈছে, হা এইটো ঠিক আছে, কিন্তু তুমি ভুল কামটো কি কৰিছা, তুমি এইটো ঠিক, ইচ্ছাটো তোমাৰ ঠিকে আছিলে, কিন্তু তুমি যুগুপচিতম কাম কৰিছা, তুমি নিন্দনীয় কাম কৰিছা, তুমি মানুহক কি কৰিবা, ধৰ্মকৃত কৰিব পেলাই ধৰ্মৰ নামত তুমি সেইবিলাক বস্তু তুমি দিছা। কিয়নো মানুহৰ স্বভাৱৰ অত্যস্য, মানুহৰ আচল স্বভাৱেই আছে যে তেওঁলোকে এই ধৰণৰ বস্তুবিলাকৰ ওপৰত বেছি আসক্ত হৈ থাকে। কেনেকে বেছি আনন্দ উপভোগ কৰিম, সেইবিলাকৰ প্ৰতি বেছি আসক্ত হৈ থাকে। তো শ্ৰীমদ ভাগৱতৰ একাদশ স্কন্ধটো সমস ঋষিয়ে নিমিমহৰ একে ধৰণৰ কথা এটা কৈছে। তেওঁ কৈছে যে মানুহবিলাকৰ স্বভাৱটো কেনেকুৱা। তেওঁ কৈছে লোকে ব্যৱসায় মিছ মধ্য সেৱা, লোকে ব্যৱয়া মিছ মধ্য সেৱা। এই জড়জগতত মানুহবিলাকৰ তিনিটা বস্তুৰ প্ৰতি খুব আসক্ত হৈ থাকে। ব্যৱয়া মানে হৈছে যৌন আকৰ্ষণ, আমিষ মানে হৈছে আমিষ বস্তু, আৰু মধ্য সেৱা। লোকে ব্যৱয়া মিছ মধ্য সেৱা, নিত্যা হি জন্তুৰ ন হি তত্ৰ শোধনা। এইটো নিত্য বস্তু, তেওঁলোকে এটা স্বাভাৱিক এটা অনুৰাগ। জড়জাগতিক মানুহবিলাকৰ এই ধৰণৰ যৌন তৃপ্তি কৰা বা আমিষ বস্তু খোৱা বা তেওঁলোকে মদ্যপান কৰা, এইটো তেওঁলোকৰ নেচাৰেল ইনষ্টিংক্ট এটা, প্ৰৱণতা। তাক তেওঁলোকে শিকাব নালাগে। কিন্তু এইবিলাক শাস্ত্ৰত কেতিয়াও দিয়া হোৱা নাই যে আপুনি আমিষ খাওক, আপুনি ইন্দ্ৰিয় তৃপ্তি কৰক বা আপুনি মদ্যপান কৰক, এইবিলাক শাস্ত্ৰত দিয়া হোৱা নাই। কোনোবাই ক'ব পাৰে, আৰে শাস্ত্ৰতো দিয়া আছে বিবাহযোগ্য কৰাৰ কাৰণে, শাস্ত্ৰতো কোৱা আছে পশুযোগ্য কৰাৰ কাৰণে, শাস্ত্ৰতো কোৱা আছে যে সুৰা অৰ্থাৎ মদ পান, মদৰ যোগ্যত মদ দিয়াৰ কাৰণে দিয়া আছে। কিন্তু তাৰ আচল অৰ্থটো কি, ব্যৱস্থিতি তেসু বিবাহ যোগ্য সুৰাগ্ৰহৰ আশু নিবৃত্তিৰ স্থান। এইবিলাক কৰা হৈছে যাতে আস্তে আস্তে তেওঁলোকে ইয়াৰ পৰা নিবৃত্তি পায়। যেনেকে গভৰ্ণমেণ্টে যদি এতিয়া মদৰ লাইচেন্স দিয়ে, মদৰ দোকানৰ কিহৰ কাৰণে দিয়ে, এইবিলাক দিয়ে মানে সেই লাইচেন্স দিয়া মানে তাতে গভৰ্ণমেণ্টে এক্সাইজ ডিউটি লয়। মদ বিক্ৰী যদি কৰে এক্সাইজ ডিউটি লয়, মানে মানুহে 10 টকাৰ বস্তুটো 100 টকাত কিনিব লাগে। তো বহুত মানুহে ভাবে ইমান দামী মদ কেনেকে খাম এতিয়া, কাৰণ কিয় এইটো কৰিছে মানুহে, গভৰ্ণমেণ্টে তেওঁলোকে এটা ৰেষ্ট্ৰিক্ট কৰিছে, এটা নিয়ন্ত্ৰণ কৰাৰ কাৰণে কৰিছে, নিয়ন্ত্ৰণ কৰাৰ কাৰণে কৰিছে। কিন্তু মানুহ এইটো কি হৈছে, মানুহৰ টকা পইচা বেছি হৈ গৈছে, তেওঁলোকে 10 টকাৰ বস্তু 100 টকা হলেও খাই যাব। ঠিক তেনেকে মানুহৰ ব্যৱয়া অৰ্থাৎ যৌন মানে তৃপ্তি কৰাৰ কাৰণে খুব তীব্ৰ বাসনা আছে, সেইটো যাতে নিয়ন্ত্ৰিত হয় তাৰ কাৰণে শাস্ত্ৰত কি কৰিছে, বিবাহযোগ্যৰ কথা কৈছে। যে আপোনাৰ ইন্দ্ৰিয় ভোগ কৰাৰ ইচ্ছা আছে, তেনেহলে আপুনি বিবাহযোগ্যৰ দ্বাৰা এজনী নাৰীক গ্ৰহণ কৰক, তেওঁৰ লগত আপুনি মানে মিলিত হব। কেতিয়া মিলিত হব, যেতিয়া আপুনি কেৱল সন্তান উৎপাদন কৰিব, তাৰ বাহিৰে নহয়। এইটো বিধান শাস্ত্ৰত আছে। ইয়াৰ অৰ্থটো হৈছে যে আপোনাৰ এই যে ইন্দ্ৰিয় ভোগ কৰাৰ বাসনাটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে। আপোনাৰ মাংস খোৱাৰ ইচ্ছা আছে, তেতিয়া আপুনি মাংস খাবলৈ কি কৰিব লাগিব, আপুনি কেৱল অমাৱস্যাৰ দিনা শ্মশানকালীৰ ওচৰত এটা পশু বলি দিব, দি পেলাই আপুনি সেইটো খাব পাৰিব। তো মাহত কেইটা অমাৱস্যা হয়, এটাই অমাৱস্যা, অৰ্থাৎ আপুনি মাহত এদিন খাব পাৰিব। অৰ্থাৎ আপোনাৰ মাংস খোৱাৰ যিটো প্ৰৱণতা আছে সেইটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে শাস্ত্ৰত এই ধৰণৰ বিধান বিলাক দিয়া আছে। অৰ্থাৎ লাহে লাহে যাতে আমি এইবিলাকৰ পৰা নিবৃত্তি হওঁ, নিবৃত্তিৰ ইচ্ছা, এই কাৰণে শাস্ত্ৰত ব্যৱধান দিয়া আছে। কিন্তু যিহেতু মানুহবিলাকে শাস্ত্ৰত দেখা পাইছে, মানুহবিলাকে ভাবিছে এইটোৱেইটো নিয়ম, এইটোৱে আমাৰ ধৰ্ম, স্বভাৱৰ ৰক্তস্য মহান ব্যতিক্ৰম যত বাক্যটো, আপুনি যে এই ধৰণৰ বাক্যবিলাক লিখিছে, এইটো তেওঁলোকে ভাবিছে ইতি ইতৰহ, এইটোৱে ধৰ্ম, এইটোৱে হৈছে আচল ধৰ্ম। এইটোৰ দ্বাৰা আপুনি মহান ভুল কৰিছে, এটা ডাঙৰ ভুল কৰিছে, যুগুপচিতম কৰ্ম কৰিছে আপুনি। এনেকে তেওঁ নিন্দা কৰিছে। তো প্ৰভুপাদে তাৎপৰ্য শেষৰ ফালে লিখিছে, খুব ধুনীয়া কথা লিখিছে, কোনোবা জনে পঢ়ক, এইটো চৰি আগৰটো পঢ়ক।
দেখা পাইছে? ভক্তি একমাত্ৰ মূল্যৱান সম্পদ, কিন্তু জ্বৰ প্ৰৱণতা থকা মানুহবিলাকক মহাভাৰতৰ প্ৰধান প্ৰতিপাদ্য বিষয়। ভাগৱত গীতাৰ সলনি মহাভাৰতত উল্লেখ থকা ৰাজনীতি, অৰ্থনীতি আৰু মানৱ সেৱা আদি পৰ্বসমূহ প্ৰতিয়ে অধিক আকৃষ্ট। তো কি কৈছে, ব্যাসদেৱে ভাবিছিলে যে মহাভাৰতত এইবিলাক ষ্টৰী বিলাক যে আছে এইবিলাক দি পেলাই মই মানুহবিলাক আকৃষ্ট কৰিম যাতে তেওঁলোকে শাস্ত্ৰ পঢ়ে। কিয়নো মহাভাৰত তেওঁ কাৰ কাৰণে লিখিছিলে? স্ত্ৰী শূদ্ৰ দ্বিজ বন্ধু নাং। কাৰণ যিবিলাক স্ত্ৰী শূদ্ৰ বা দ্বিজ বন্ধু তেওঁলোকেতো বেদ পঢ়িব নোৱাৰে। ত্ৰয়ীন শ্ৰুতি গোচৰা আমি পাইছো আগতে, এই তিন ধৰণৰ ব্যক্তিয়ে কেতিয়াও বেদ পঢ়িবৰ কাৰণে তেওঁলোকৰ যোগ্যতা নাই। তেওঁলোকে যাতে পাৰমাৰ্থিক যাতে উন্নতি হয় তেওঁলোকৰ কাৰণে মই কি কৰিম? মহাভাৰত ৰচনা কৰিম। 4খন বেদৰ বাহিৰে মই 5 নম্বৰ বেদ লিখিম, সেইখন হৈছে মহাভাৰত। আৰু এই ধৰণৰ মানুহে যদি বেদৰ গুঢ়াৰ্থবিলাক যদি বুজি নাপাব, বেদান্ত সূত্ৰৰ নিচিনা কথা যদি বুজি পাব নোৱাৰে, তেওঁলোকক মই ষ্টৰীৰ মাধ্যমে, গল্পৰ মাধ্যমে, কাহিনীৰ মাধ্যমেৰে মই তেওঁলোকক এই আস্তে আস্তে ঘটনাবিলাক বুজাম বা তেওঁলোকক তথ্যবিলাক দিম, আৰু তাৰ মাজতে মই ভগৱত গীতা দি দিম। তো প্ৰভুপাদে লিখিছে যে জ্বৰ প্ৰৱণতা থকা মানুহবিলাক মহাভাৰতৰ প্ৰধান প্ৰতিপাদ্য বিষয়, তাৰ পিছত আচল বিষয়টো আছিলে ভগৱত গীতা। সেইটোক বাদ দি তেওঁলোকে কি কৰে? ৰাজনীতি। কৃষ্ণটো এটা মহান ৰাজনীতিবিদ আছিল। কৃষ্ণ ভগৱান বাদ দিয়ক, মানুহবিলাক যেন মহাভাৰত পঢ়িব তেওঁলোকে কি ক'ব? কৃষ্ণটো এজন ঐতিহাসিক পুৰুষ এজন আছিল, তেওঁ এজন মহান ব্যক্তি আছিল, তেওঁক ভগৱান বুলি নামানে। এইবিলাকৰ প্ৰতি তেওঁলোক বেছি আকৃষ্ট। নেক্সটটো পঢ়ক প্ৰভু। শ্ৰীল বেগদেৱে এনে এৰা ধৰা মনোভাৱটোক নাৰদে তীব্ৰ ভাষাৰে নিন্দা কৰিছে, আৰু তেওঁ স্পষ্টভাৱে এই বুলি ঘোষণা কৰিবলৈ উপদেশ দিছে যে মানুহ জীৱনৰ পৰম প্ৰয়োজনীয়তা হৈছে পৰমেশ্বৰ ভগৱানৰ লগত নিজৰ নিত্য সম্বন্ধৰ বিষয়ে উপলব্ধি কৰি কোনো বিলম্ব নকৰাকৈ তেওঁৰ শৰণাগত হোৱা। তো এই যে ব্যাসদেৱে যাতে এৰা ধৰা এটা কৰিছিলে নহয়, এটা আচলতে এইটো দিম এইটো দি পেলাই এইটো কৰিব গৈছিল, এই যে তেওঁ মানে কনফাৰ্মলি তেওঁ বস্তুটো দিয়া নাই, চিৰিয়াছলি দিয়া নাই যে নাই আমাকে ভক্তি কৰিব লাগিব, এইটো কৰাৰ কাৰণে নাৰদ মুনি কৈছে এইটো তুমি যুগুপচিতম কাম কৰিছা, তুমি খুব বেয়া কাম এটা কৰিছা তুমি। কিয়নো এইটোৰ দ্বাৰা মানুহ কি হব? নিত্য যে সম্বন্ধ এটা আছে ভগৱানৰ লগত, আমি যে ভগৱানৰ শৰণাগত হব লাগে, এইটো মানুহ পাহৰি যাব। ধৰক এজন মানুহে ৰসগোল্লা খাই খুব ভাল পায়, খুব ভাল পায়, ৰসগোল্লা বিহন থাকিব নহয়, প্ৰত্যেক সাজৰে ৰসগোল্লা খাবই। এতিয়া সেই মানুহজনৰ ওচৰত যদি আপুনি 1 চৰিয়া ৰসগোল্লা দি থৈ দিয়ে, দি পেলাই যদি আপুনি ৰসগোল্লা খাব, কি কব মানুহজনে? খাবতো, আৰে কিয় নাখাব? মই ৰসগোল্লা ইমান ভাল পাওঁ, মোৰ আগত 1 চৰিয়া ৰসগোল্লা মই নাখাম নেকি? একে কথাই হৈছে ইয়াতে। মানুহ বিলাকে লোকে ব্যৱয়ামী সমুদ্ৰছে বা নিত্যাহী জন্তু ন সি তত্ৰ চৌদানা, মানুহে ব্যৱয়া যৌন তৃপ্তি এইবিলাক কৰা খুব ভাল পায়, আৰু আপুনি শাস্ত্ৰত এইবিলাক লিখি দিছে, গতিকে আমি ভালেই, এইটো শাস্ত্ৰত এইবিলাক আছে, মই কিয় নকৰিম? আপোনালোকে এইবিলাক গোল্লাই যাওক ভগৱানক দিয়া। এইটো কাৰণে যুগুপচিতম বুলি কৈছে। নেক্সট শ্লাইড। এইটো পঢ়ক কোনোবাজনে। পঢ়ক, কোনোজন পঢ়ক। ৰোগগ্ৰস্ত মানুহৰ স্বাভাৱিক প্ৰৱণতা হৈছে নিষিদ্ধ আহাৰ গ্ৰহণ কৰা, কিন্তু সুদক্ষ চিকিৎসক এজনে ৰোগীক নিজৰ ইচ্ছামতে আহাৰ কৰিব বিচৰা প্ৰৱণতাৰ লগত কেতিয়াও আপোচ মীমাংসা নকৰে। এইটো খুব ডাঙৰ কথা কৈছে এতিয়া, যে এজন চিকিৎসকৰ কামটো কি? যে আপোনাৰ অমুক বেমাৰ হৈছে, আপুনি এইবিলাক বস্তু নাখাব, আপোনাৰ নিষিদ্ধ আহাৰ কৰাটো উচিত নহয়। কিন্তু বেমাৰীয়ে খাব, আৰে মোৰ লুচি খাবৰ ইচ্ছা গৈছে, কিন্তু তেওঁ পেটৰ অসুখ হৈছে, কেনেকে লুচি খাব? তেওঁ লুচি আলু ভাজি, তেওঁ স্বাভাৱিক প্ৰৱণতা আছে লুচি ভাজি খোৱাৰ, কিন্তু যিজন এক্সপাৰ্ট ডক্তৰ, যিজন খুব গভীৰভাৱে তেওঁ জানে চিকিৎসা কৰিবৰ কাৰণে, তেওঁ কেতিয়াও ৰোগীক মানে আপুনি খাব নোৱাৰে। তেওঁ যদি আপোচ কৰে, আপুনি খাব, এখন খাওক, বেছি নাখাব দেই, 5খন 6খন নাখাব, এখনেই খাওক। তো এনেকে যদি আপোচ কৰে, ৰোগী ভাল হ'ব জানো? ৰোগী ভাল নহব। তেওঁ যদি এদিনতে ভাল হোৱা কথা, 5 দিন ভাল হ'ব। তো সাধাৰণতে আমি দেখা পাওঁ এতিয়া বৰ্তমান কলিযুগৰ তথাকথিত ডক্তৰ বিলাকে ৰোগীক এতিয়াও ভাল চিকিৎসাটো নিদিব, তেওঁলোকে এইটোৰ পিছত সেইটো টেষ্ট দিব, তেওঁলোকে আপোচ কৰিব, ঠিক আছে আপুনি খাব ইচ্ছা খাওক। তেতিয়াহ'লে কি হ'ব?
এদিনতে ভাল হ'ব লগা বা 10 দিনত ভাল হ'ব লগা মানুহটো 1 মাহ বা 2 মাহ লাগিব। এইটো কৰিলে মোৰ বেনিফিট আছে, তেওঁ আকৌ আহিব মোৰ ওচৰত, ডক্টৰৰ ওচৰত আকৌ পেচেণ্টজন আহিব। তো এই কাৰণে কৈছে যিজন সুদক্ষ চিকিৎসক তেওঁ কেতিয়াও আপোচ মীমাংসা নকৰে। ৰোগীয়ে খাব ইচ্ছা কৰিব পাৰে, মানুহে সুখ ভোগ কৰিব ইচ্ছা কৰিব পাৰে, কিন্তু ব্যাসদেৱৰ নিচিনা এজন সুদক্ষ বৈদ্যই কেতিয়াও এই ধৰণৰ আপোচ কৰাটো ঠিক নাছিলে। সেইটোৱে নাৰদ মুনি ইয়াতে কৈছে। তো ইয়াৰ পিছত 16 নম্বৰ শ্লোকত তাৎপৰ্যত কৈছে যে পৰমেশ্বৰ ভগৱান হৈছে অনন্ত, যিজন জড়জাগতিক সুখৰ প্ৰতি নিৰাসক্ত, তেনে এজন সুদক্ষ ব্যক্তিহে কেৱল এই পাৰমাৰ্থিক তত্ত্বজ্ঞান উপলব্ধি কৰাৰ বাবে যোগ্য। গতিকে যিসকল লোক জড় বিষয়ৰ প্ৰতি আসক্ত হৈ থকাৰ ফলত এই স্তৰত উপনীত হ'ব পৰা নাই, সেইসকলক এজন অত্যন্ত বিচক্ষণ ভগৱত তত্ত্ব বেত্তা ৰূপে আপুনি পৰমেশ্বৰৰ অপ্ৰাকৃত লীলাসমূহৰ বৰ্ণনাৰ মাধ্যমেৰে পাৰমাৰ্থিক উপলব্ধিৰ কথা দেখুৱাই দিয়াটো দৰকাৰ। আপোনাৰ কৰ্তব্য হৈছে, আপুনি যিহেতু সব কিছু জানে, আপুনি ভগৱত তত্ত্ববিদ, আপুনি ভগৱানৰ সপ্তবিশ অৱতাৰ, সেইকাৰণে আপুনি সাধাৰণ মানুহবিলাকক এই ভগৱানৰ তত্ত্বসমূহ কোৱাবিলাকো খুব গুৰুত্বপূৰ্ণ কথা। তো এনেকে কৈ পেলাই 9:30 বাজিল, আমি ইয়াতে সামৰিম। তো এতিয়া নাৰদ মুনিয়ে এই কথাটো ক'লে যে আপোনাৰ যে বিভিন্ন মহান গুণবিলাক আছে, খুব ভাল ভাল গুণবিলাক আছে, আপুনি এই গুণেৰে আপুনি কি কৰিব লাগিব, মানুহবিলাকক উৎসাহিত কৰিব লাগিব, মানুহবিলাকক ভগৱানৰ গুণ লীলাবিলাক ক'ব লাগিব, যাৰ ফলত তেওঁলোকে এই জড় বন্ধনৰ পৰা মুক্ত হ'ব পাৰিব। তো ইয়াৰ পিছৰ সেকশনত আমি চাম নাৰদ মুনিয়ে ক'ব যে ভগৱত ভক্তিৰ যে অৰ্জিত যে প্ৰগতি, আমি যদি ভগৱত ভক্তি কৰো মোৰ কি হ'ব তেতিয়াহ'লে, মই যিমানটো কৰিম থাকিবতো, মই একবাৰে ভগৱত ভক্তি কৰি পেলাই ভগৱত ধামত ঘূৰি যাব পাৰিম জানো? তেনেকুৱা ধৰণৰ সন্দেহ হ'ব পাৰে। মানুহবিলাকৰ সন্দেহ হ'ব, যেনেকে যদি যাগযজ্ঞ কৰে, যাগযজ্ঞ কৰাৰ আগতে, হোম ব্ৰত কৰাৰ আগতে মানুহৰ মনত আগে ব্ৰাহ্মণক প্ৰশ্ন, আচ্ছা ব্ৰাহ্মণ দেও কওকচোন, এইটো কৰিলে মোৰ কি লাভটো হ'ব, এইটো যে কৰিম মোৰ লাভটো কি? মানুহে আগতে লাভটো চাই, হয়নে? যে যি কামেই কৰা হওক তেওঁলোকে লাভটো চাই। ঠিক একেধৰণৰ কথা এতিয়া মানুহে এইটো প্ৰশ্ন কৰিব, আচ্ছা আপুনি যে আমাক এইবিলাক বাদ দি পেলাই ভগৱানৰ ভক্তি কৰিব দিছে, মই যদি ভগৱান ভক্তি একবাৰ যদি কৰিব নোৱাৰো, এই জন্মতে যদি মই ভগৱানক পাব নোৱাৰো, তেতিয়া মোৰ কি হ'ব? তো এইটোৱে ইয়াৰ পিছত তেওঁ ব্যাখ্যা কৰিব যে ভগৱানৰ ভক্তি যদি কৰা হয়, তাৰ ফলটো কেতিয়াও নষ্ট হৈ নাযায়, তাৰ প্ৰগতিটো চিৰস্থায়ী হৈ থাকে, সকলো সময়তে চিৰস্থায়ী হৈ থাকিব। তো এইটো অলপমান বিস্তৃত আলোচনা কৰিব লাগিব, সেইকাৰণে আজি নকৰো, 9:35 হৈ গ'ল। কাৰোবাৰ যদি কিছু প্ৰশ্ন বা মন্তব্য আছে তেনেহ'লে আমি প্ৰশ্ন মন্তব্য ল'ব পাৰিম। হৰে কৃষ্ণ। কাৰোবাৰ প্ৰশ্ন মন্তব্য সংশোধন? হৰে কৃষ্ণ প্ৰভু। হৰে কৃষ্ণ, কোৱা। প্ৰভু, আজিকালিতো ইমান মানে ছ'চিয়েল মিডিয়াত প্ৰিচিং কৰে বা মানে আছে প্ৰিচিং কৰা, তো তেওঁলোকে কয় যে মানে যিকোনো নেম চেণ্ট কৰিলে হ'ব, দেৱীৰ হওক বা শিৱৰ হওক বা যিকোনো চেণ্ট কৰিলে হ'ব। তো আই থিংক যে আজি ইউথবিলাক সেইটো বেছি কনভিনিয়েণ্ট পাব নেকি। তো তেওঁলোকে ক'ব পাৰে যে এনেকৈ কোৱা গৈছে, এই মহাৰাজাটো এনেকুৱা কৈছে, তো সেইটোৱে ঠিক আছে। তো আমি এনেকৈ ক'লে আমাৰতো তেওঁলোকে ইমান পুতুককৈ মানে একচেপ্ট কৰি নলয়। তো তেতিয়াহ'লে আমি কি কৰিব লাগিব, প্ৰশ্নটো কি তেতিয়াহ'লে? মানে কেনেকৈ মানে সেইটোতো বুজাম যে আমি এইটো মন্ত্ৰ কৰিলেতো আমি সেইটো প্লেনেটত যাম আৰু আকৌ জন্ম মৃত্যু জাৰা ব্যাধিত আকৌ আহিব লাগিব। ষ্টিল মানে কিছুমান আছে যে তেওঁলোকে ভাবে যে নাই এইটোৱে কনভিনিয়েণ্ট, এইটোৱে কৰোঁ নেকি এনেকুৱা বুলি। সেইটো টাইমত কি কৰিব লাগে, কেনেকৈ ক'ব লাগে? অ'কে, সুন্দৰ। তো মই উত্তৰটো দিয়াৰ আগতে ইয়াত যিসকল আছে কোনোবাই ট্ৰাই কৰক, আপোনালোকে উত্তৰটো দিয়ক, কেনেকে আপোনালোকে প্ৰচাৰ কৰিব পাৰে, কি ক'ব পাৰে, কি কৰিলে ভাল হ'ব? কোনে ক'ব, কওক।
প্ৰভু মোৰ হিচাপত এনেকে মোৰ লগতো এনেকুৱা হৈছে যে বহুত জনে কৈ থাকে মানে যেনেকুৱা এইটো বহুত ফেমাছ হৈছে এতিয়া বৃন্দাবনৰ পৰা বহুতজন মানে ভাইৰেল এনেকুৱা ইনফ্লুৱেঞ্চাৰ আছে তো ইহঁতে কয় ডাইৰেক্টলি ৰাধা ৰাধা নাম ললেও হৈ যায় তো মোৰো এইটো মানে কুৱেশ্যন আছে যে কেনেকে মানে কাৰণ কি এতিয়া যদি মই কিবা কন্ট্ৰাডিক্টৰী কৈ দিওঁ তো চবে ক'ব যে তোমালোকৰ ধৰ্মতে ইমান মানে চব ধৰ্ম আছে সোমাই আছে এনেকে মানে বহুত জনে কয় আৰু তেনেকে আৰু মানে মানে বেছি ফৰ্চফুলি সিহঁতক মানে ক'ব নোৱাৰি বিকজ সিহঁতে ভাবে যে আগেন আমি মানে মানে ইস্কনে বেছি ভাল এনেকে মানে কৈ দিয়ে ফটককে খালি ইস্কনতে চব পোৱা যায় নেকি বাকী চব কি মানে ফ্ৰড হয় নেকি মানে এনেকুৱা টাইপ আৰু মানে তো সেইটো কেছত কি কৰিব লাগে একচুৱেলি প্ৰভু ওকে মইতো আপোনালোকৰ পৰা বিচাৰিছিলো উত্তৰ আৰু কোনে কব এইটো প্ৰশ্নৰ উত্তৰ কি ভাবে আমি কেনেকে এপ্ৰ'চ কৰিব পাৰো কেনেকে তেওঁলোকক ক'ব পাৰো আপোনালোকে চবে প্ৰচাৰ কৰে আপোনালোকৰ কি অভিজ্ঞতা আছে শ্ৰীধৰ বাবু শ্ৰীধৰ বাবু হৰে কৃষ্ণ প্ৰভু ভাগৱততো সুন্দৰ শ্লোক এটা আছে ইয়ান্তি দেৱব্ৰতা দেৱান পিতৃ ইয়ান্তি পিতৃব্ৰতা কোনোবা যদি দেৱ দেৱীৰ কাৰণে যদি নাই নাই দেৱ দেৱীৰ কথা কোৱা নাই যে কৈছে ৰাধা ৰাধা কৰিলে হৈ যাব ৰাধা ৰাধা এইটো আমি আমাৰ যিবিলাক আপোনালোকৰ পৰাহে আমি জানো যে বহুত উচ্চস্থৰীয় সেইটো স্তৰ ৰাধাৰাণীৰ তো সেই স্তৰত যোৱাটো আমাৰ পক্ষেতো ৰাধাৰাণীৰ কৃপা অবিহনেতো আমাৰ কৃষ্ণৰ কৃপা পাব নোৱাৰো সেইটো অন্তৰাং সেইকাৰণে আমি আগতে হৰে কৃষ্ণ মহামন্ত্ৰটো আমি আগতে কওঁ হৰে কৃষ্ণ হৰে বুলি আমাক যিটো প্ৰভুবাদে আমাক নিৰ্দেশ দিছে সেইটো আমি আচৰণ কৰাটো উচিত প্ৰভুবাদৰ যিটো আমি অনুগামী চৈতন্য মহাপ্ৰভুৰ অনুগামী যিটো প্ৰভুবাদে আমাক শিকাইছে তেওঁ আচাৰ্য তেওঁ গোটেইখিনি আমাক ৰিচাৰ্চ কৰি পেলাই আমাক ইয়াতে দিছে আমি সেইটোৱে অনুসৰণ কৰাটো উচিত মোৰ পক্ষে প্ৰভু তেতিয়াতো তেওঁলোকে ক'ব আপোনাৰ ইস্কনৰ মানুহটো এইকাৰণে কৈছে ইস্কনৰ প্ৰভুপাদৰ বুলি পেলাই আপুনি ইস্কনক ছাপোৰ্ট কৰিছে ইস্কনৰ মানুহ আপুনি ক'বই আপুনি প্ৰভুপাদৰ কথা ইস্কনে চব নেকি ইস্কনে চব জানে নেকি প্ৰভু ইভেন মই এইটো শ্লোকাও মানে কৈছিলো ইয়ান্তি দেৱাবৃতা দেৱান তো তাৰপিছত ক'লে যে যিকোনো নাম ল'লেও মানে যেনেকৈ যেতিয়া আমি শিৱ বাবাক বেছি পূজা কৰোঁ তো আল্টিমেটলি আমাক কৃষ্ণ ভক্তি দিয়ে এনেকুৱাতে তো তেওঁ কৈ আছে যে যিকোনো নাম ল'লে হ'ব এটলিষ্ট নামটো লৈ আছে তো আল্টিমেটলি এট দ্য এণ্ড ভগৱান মানে দেৱী মায়ে কৃপা কৰিলে চাগে কৃষ্ণ ভক্তি পাব এনেকুৱা ওকে কল্পতৰু গৌৰাংগ বাবু কি কয় আপুনি হৰে কৃষ্ণ বাবু যিটো ভাগৱত শাস্ত্ৰত মূল কথাটো আছে যে কৃষ্ণস্বৰূপ ভগৱান শ্যাম এইটো ইস্কন বুলি নহয় ভাগৱতখন সকলোৰে কাৰণে আমি বিভিন্ন দেৱ দেৱীৰ আমি প্ৰথমতে কৃষ্ণস্বৰূপ ভগৱান শ্যাম এইটো আমি দৃঢ় বিশ্বাস আৰু যিবিলাকে যিমানে ধৰ্ম বেলেগ বেলেগ পন্থা থাকিলেও গীতাখন সকলোৱে স্বীকাৰ কৰে গীতাখনটোৰ কোনো শ্লোকবিলাক হয়তো টিকা ভাষ্য কোনোবাই বেলেগ লিখিব পাৰে বা ভাগৱতৰ কোনোবাই কৰিব পাৰে কিন্তু মূল কথাখিনি একে গতিকে যিহেতু আমি কৃষ্ণই ভগৱান এই কথাটোৰ ওপৰত আমি ক'ব লাগিব আৰু বাকী যিটো আমাৰ মাতাজী ক'লে যে দেৱ দেৱীৰ কথা ক'লে আমি কালি মাক পূজা কৰিলেও পাম এনেকৈ সেইটোতো আমি গীতাত ইতিমধ্যে পঢ়ি আহিলোৱে যে ভগৱান আমি ক'লে যে শংকৰদেৱৰ লগত মাধৱদেৱৰ যিটো প্ৰথম মানে মণিকাঞ্চন সংযোগত তেতিয়াই মানে ক'লে যে গছৰ শিপাত পানী দিলে গোটেই গছডালে পাব যদি আমি কৃষ্ণক ভজনা কৰো তেতিয়াহ'লে আমি গোটেইখিনি পাম আৰু ইয়াৰ কাৰণে প্ৰথমতে কি হ'ল মানুহ বুজাতকে মই মাতাজী কৈছে কেনেকে কনভিন্স কৰিম যেতিয়া মানে কি মানুহজনে কিতাপখিনি পঢ়ি ল'ব নপঢ়াকে যুক্তি তৰ্ক কৰিব নোৱাৰে তেওঁতো বুজি নাপাব যেতিয়া এজন ভক্তই কিতাপখিনি পঢ়িব তাৰ পিছতে তাৰ পৰা তেওঁৰ জ্ঞান হ'ব বা তেওঁ সেই কথাটো বুজিবলৈ মানে সমৰ্থ হ'ব সুন্দৰ থেংক ইউ মনমোহিনী মাতাজী এড কৰিব
হৰে কৃষ্ণ প্ৰভু। এতিয়া প্ৰভুৱে কোৱাটোৱে মোৰো সেইটোৱে কৃষ্ণই ভগৱান, তেওঁৱে একমাত্ৰ, তেওঁ বিনে আৰু কোনো নাই। দেৱ দেৱীবিলাকো ধৰক তেওঁৰ অংশই, যিবিলাকে গীতাত পাইছো, যিবিলাকে কৰ্ম যোগৰ দ্বাৰা, জ্ঞান যোগৰ দ্বাৰা ধৰক তেনেকে দেৱ দেৱীৰ দ্বাৰা যিবিলাক পূজা অৰ্চনা চলে প্ৰভু, লক্ষ্যটোতো তেওঁ পোৱাই, নহয় জানো? লক্ষ্যটো তেওঁৱেই। তেওঁ পোৱা লক্ষ্যটো, কিন্তু তেওঁ নিজে গীতাত কৈছে যে অপি অন্য দেৱতা ভক্তা যজন্তি শ্ৰদ্ধান্বিতা তেপি মামেব কন্তেয় যজন্তি অবিধিপূৰ্বকম। যিবিলাক মানুহে বিভিন্ন দেৱ দেৱী বিলাকক খুব শ্ৰদ্ধাৰে ভজনা কৰে, তেওঁলোকে কিন্তু আওপকীয়াকে মোৰেই ভজনা কৰি আছে। তো বেসিক্যালি কথাটো কি, আপোনালোকে চবে ঠিক কৈছে, বেসিক হৈছে যে আমাৰ শাস্ত্ৰ জ্ঞানটো থাকিব লাগিব। যেনেকে আমি যদি কওঁ যে মেলেৰিয়া ৰোগীক কি মেডিচিন দিব লাগিব, এইটো কোনে ক'ব পাৰিব? মেলেৰিয়া হৈছে বা টাইফয়েড হৈছে, কি মেডিচিন দিম? আমি প্ৰত্যেকে যদি কওঁ নাই আপুনি প্যাৰাচিটামল দিয়ক, আপুনি ক্যালসিয়াম দিয়ক, কোনোবাই ক'ব না ভিটামিন B12 দিয়ক, কোনোবাই ক'ব আপুনি কেৰালা জুচ খুৱাই দিয়ক, আমি কাৰ কথা মানিম? কাৰ কথা মানি পেলাই আমি মেলেৰিয়া বা টাইফয়েড ৰোগীৰ চিকিৎসা কৰিম? ডক্তৰৰ কথা শুনি। ডক্তৰৰ কথা শুনি পেলাই। কিয় ডক্তৰৰ কথা? কাৰণ ডক্তৰ হৈছে অথৰাইজ। ঠিক তেনেকে আমি আধ্যাত্মিক কথাও যদি আমি সিদ্ধান্ত ল'বলৈ, আমি আধ্যাত্মিক শাস্ত্ৰৰ বা আধ্যাত্মিক যি গুৰু আছে তেওঁৰ আমি শৰণাপন্ন হ'ব লাগিব। এতিয়া আধ্যাত্মিক গুৰু লৈ পেলাই বহুত তৰ্ক বিতৰ্ক হয়, আমি ইস্কনক কিয় মানিম? ঠিক আছে, ইস্কনক মানিব নালাগে, শাস্ত্ৰ অধ্যয়ন কৰক। শাস্ত্ৰত আছে, জল জল পট পটকে আছে, গীতা ভাগৱত সকলোবিলাকতে আছে। তাত কি কৈছে? কৃষ্ণটো ভগৱান স্বয়ং, আপুনি এইটো বুজি পাওক। তো এনেকে তেওঁলোকক আমি শাস্ত্ৰৰ মাধ্যমেৰে, শাস্ত্ৰ পঢ়িব দিয়াৰ মাধ্যমেৰে, শাস্ত্ৰৰ যুক্তিৰে তেওঁলোকক বুজাবৰ চেষ্টা কৰিব লাগিব। যদি তাৰপিছত নুবুজে, তেতিয়াহ'লে আমি বেছি সময় তাত নষ্ট কৰিব নালাগে। কাৰণ কিয় যে স্বল্প পুণ্যং মতাং ৰাজং বিশ্বাস নবুজায়তে, যাৰ পুণ্য খুব কম তেওঁলোকৰ কি হয়, মহাপ্ৰসাদে গোবিন্দে নাম ব্ৰহ্মণী বৈষ্ণৱ, এইবিলাকৰ ওপৰত বিশ্বাস নাথাকে। স্বল্প পুণ্য, যাৰ পুণ্য একেবাৰেই নাই, স্বীকৃতি একেবাৰেই নাই। পুণ্য মানে ইয়াতে সেই পুণ্য কথা কোৱা নাই, পুণ্য মানে ইয়াত স্বীকৃতি কোৱা হয়। স্বীকৃতিক আৰু এটা পুণ্য অৰ্থটো কোৱা হয়। তো যাৰ স্বীকৃতি একেবাৰে নাই, তেওঁলোকৰ মহাপ্ৰসাদৰ প্ৰতি, মহাপ্ৰসাদ তেওঁলোকে কি কৰিব? অন্ন বুদ্ধি কৰিব, আৰে তহঁতে ভাত দাইল খাইছো এইবিলাক। গতিকে যাৰ স্বীকৃতি নাথাকে, মহাপ্ৰসাদৰ মহিমা তেওঁলোকে বুজি নাপায়। মহাপ্ৰসাদে গোবিন্দে মানে কৃষ্ণৰ প্ৰতি, নাম ব্ৰহ্মণী ভগৱানৰ নামৰ প্ৰতি বৈষ্ণৱে, আৰু বৈষ্ণৱৰ প্ৰতি তেওঁলোকৰ বিশ্বাস নাথাকে। বিশ্বাস নৈ বজায়তে। গতিকে আমাৰ কিছু দূৰলৈ আমি তেওঁলোকক সহায় কৰিব চেষ্টা কৰিব লাগিব, শাস্ত্ৰ যুক্তি দি পেলাই, শাস্ত্ৰৰ মাধ্যমেৰে, তেওঁলোকক ভাল পোৱাৰ মাধ্যমেৰে, তেওঁলোকৰ লগত বন্ধুত্বৰ ভাৱ গঢ়াৰ মাধ্যমেৰে। কিন্তু এটা সময়ত যদি দেখিম যে তেওঁলোক খুব আকৰগোজ হৈ থাকে, তেওঁলোকে শিক্ষাৰ যদি আগ্ৰহ নাথাকে, তেতিয়াহ'লে আমি তেওঁলোকক বাদ দিব লাগে। এইটো হৈছে মধ্যম অধিকাৰীৰ 4টা লক্ষণ। মধ্যম অধিকাৰী 4 ধৰণৰ মানুহৰ লগত 4 ধৰণৰ আদান প্ৰদান কৰে। ঈশ্বৰে তদধীনেষু বালিছেষু দিশচ্ছুষ প্ৰেমমৈত্ৰী কৃপাপেক্ষা যহ কৰোতি সমধ্যম। মধ্যম অধিকাৰী 4 ধৰণৰ ডিছক্ৰিমিনেশ্যন কৰে। ভগৱানৰ লগত তেওঁলোকে উপাস্য দেৱতা বুলি, কৃষ্ণ আমাৰ ভগৱান। তাৰপাছত হৈছে যিবিলাক বন্ধু, তেওঁলোকৰ লগত মানে ঈশ্বৰে তদধীনেষু, মানে যিসকল কৃষ্ণৰ ভক্ত তেওঁলোকৰ লগত বন্ধুত্ব ভাৱ কৰে। যিসকল অজ্ঞ ব্যক্তি তেওঁলোকক তেওঁ কৃপা কৰে, আৰু যিবিলাক বিষ মাৎসৰ্যপৰায়ণ, ঈৰ্ষাপৰায়ণ, তেওঁলোকক উপেক্ষা কৰে, ইগনোৰ কৰে। এনেকে 4 ধৰণৰ মানুহৰ লগত ডিছক্ৰিমিনেশ্যন কৰে। এইটো আমি কৰিব লাগিব। এনেকুৱা নহয় যেন মানুহে বিশ্বাস কৰে আমি তেওঁৰ পাছতেই গোটেই জীৱনটো তেওঁক দি দিম, এনেকুৱা নহয়। যদি তেওঁৰ পুণ্যই নাই, স্বীকৃতিয়ে নাই বুজি পোৱা, তেওঁলোকে আমি তেওঁৰ ওচৰত ইমান সময় দিব নালাগে। We should try for some time, but if they are very stubborn, তেওঁলোকে যদি বুজাৰ চেষ্টা নকৰে, শিকিবৰ চেষ্টা নকৰে, if they do not tend to become bend, then we should withdraw ourselves. ঠিক আছে মাতাজি, প্ৰাণৰূপা জানবা বুজি পাইছা? প্ৰভু, থেংক ইউ। হৰে কৃষ্ণ। আৰু কাৰোবাৰ প্ৰশ্ন আছে? কারো যদি প্রশ্ন থাকে আমি ইমানতে সামরিম। সকলে ধন্যবাদ। গ্রন্থরাজ শ্রীমদ ভাগবতম কি জয়, জগৎগুরু শিল প্রভুপাদ কি জয়।
की जय। वंचा कल्पतरुभ्यश्च कृपा पतितनं सिन्धुभ्यश्च नमो वैष्णवेभ्यो नमो नमः। नंद कृष्ण हरे कृष्ण। जय।